নমস্কাৰ। আজি এটা নতুন টপিক আমি লৈ আহিছোঁ, সেইটো হৈছে সমাজ বিজ্ঞান আৰু অৰ্থনীতিৰ মাজত সম্বন্ধ। এতিয়া সমাজ বিজ্ঞান আৰু অৰ্থনীতিৰ মাজত কেনেধৰণৰ সম্পৰ্ক থাকিব পাৰে তাৰ বিষয়ে আমি জানি লওঁ। সমাজ বিজ্ঞান আৰু অৰ্থনীতি এটা মুদ্ৰাৰ দুটা পিঠি বুলি ক'ব পাৰোঁ। কাৰণ কি সমাজখনক যদি সুস্থিৰভাৱে চলিব লাগে তেতিয়াহ'লে সমাজৰ ইকনমিক কণ্ডিশ্যনটো বিৰাটেই ভাল হ'ব লাগিব। আৰু সেই যেতিয়াই অৰ্থনীতিটো সমাজৰ সুচলভাৱে চলিব তেতিয়াই কিন্তু সমাজখনত সুশৃংখলভাৱে আগবাঢ়ি যাব পাৰিব। আৰু তাৰ লগতে সমাজখনৰ যাতে অৰ্থনীতি বিকাশৰ লগতে যদি হ'ব লাগে, অৰ্থনৈতিকভাৱে যদি বিকাশ হ'ব লাগে, তাৰ কাৰণে সমাজখনত সামাজিক বিকাশ হ'ব লাগিব। বিভিন্ন ক্ষেত্ৰত সামাজিক বিকাশ হ'ব লাগিব। সমাজখনত বিভিন্ন ধৰণৰ যি সমস্যা, সেই সমস্যাখিনি থাকিব নালাগিব। সমাজখন সুস্থিৰভাৱে চলিব লাগিব। তেতিয়াহে সমাজখনত অৰ্থনৈতিকভাৱে আগবাঢ়া হ'ব। যি সমাজত অৰ্থনৈতিকভাৱে পিছপৰা, আমি সেই সমাজবিলাক দেখিছোঁ, তেওঁলোকৰ সামাজিক ব্যৱস্থাও পিছপৰা। তেওঁলোকৰ সামাজিক যিখিনি ব্যৱস্থা আছে সেইখিনিত বহুখিনিত কুটিল থাকে। সেইকাৰণে সমাজখন সুস্থিৰভাৱে চলিবলৈ সমাজখনত যি সামাজিক ব্যৱস্থা সেইখিনি এক প্ৰকাৰে আমি স্মুথলি থাকিব লাগিব। তেতিয়াহে সমাজখনত যি অৰ্থনৈতিক ব্যৱস্থা আছে সেইটো উন্নতি হ'ব। এতিয়া সমাজ বিজ্ঞান মানেনো কি? সমাজ বিজ্ঞানত আমি সমাজৰ বিভিন্ন স্তৰ আলোচনা কৰোঁ। আমি সমাজৰ বিভিন্ন দিশসমূহ আলোচনা কৰোঁ আৰু লগতে আমি সমাজত আমাৰ মানৱ জাতিৰ কি কণ্ট্ৰিবিউশ্যন সেইটো আমি আলোচনা কৰোঁ। কাৰণ কি মানৱ অবিহনে আমি যদি মানৱৰ অস্তিত্ব যদি আমি কল্পনা কৰিবলৈ যাওঁ, তাৰ কাৰণে কিন্তু প্ৰথমটো গুৰুত্বপূৰ্ণ কথা হ'ল আমাৰ সমাজ থাকিব লাগিব। সমাজৰ অবিহনে মানুহৰ একো অস্তিত্ব নাই। এজন শিশুৱে বাল্যকালৰ পৰা তেওঁ বিভিন্ন ধৰণৰ যি আচৰণমূলক তেওঁ শিকিব, তেওঁ যিখিনি নিয়ম ৰীতি নীতি সেইখিনি শিকিব, সেইখিনি তেওঁ কিন্তু সমাজৰ পৰা শিকে। সমাজৰ অবিহনে তেওঁৰ একো অস্তিত্ব নাথাকিব। তেওঁ যেতিয়া বাল্যকালৰ পৰা যেতিয়া প্ৰাপ্ত বয়সলৈকে তেওঁ যেতিয়া ডাঙৰ হৈ যাব আৰু বিভিন্ন ষ্টেজত তেওঁ যেনেকৈ সময়ৰ লগে লগে যে আগবাঢ়ি যাব, সেই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সমাজত যদি তেওঁ সুস্থিৰভাৱে বসবাস কৰে, তেওঁ যদি সমাজৰ অন্য মেম্বাৰ্ছৰ লগত ভালকৈ চলে, তেতিয়াহে তেওঁ বহুখিনি বস্তু আঁকোৱালি ল'ব পাৰিব। এইকাৰণে সমাজ বিজ্ঞানত আমি সমাজৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু সেই গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আমি জানিছোঁ ইয়াতে। তাৰ লগতে কিন্তু আমি অৰ্থনীতিৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। অৰ্থনীতি মানে হৈছে আমি হিউমেন নিডছ আৰু ৱান্টছৰ কথা। এইটো এটা সমাজ বিজ্ঞানৰ এটা শাখা বুলি ক'ব পাৰোঁ। তাৰ লগতে ইয়াত কি হয়, আমি বিভিন্ন ধৰণৰ আমাৰ যি মানৱৰ যি নিডছখিনি, তাৰ লগতে যিখিনি সেই নিডছৰ ছেটিছফেকশ্যনৰ কাৰণে, নিডছৰ কাৰণে যিখিনি প্ৰয়োজন পূৰা কৰিবলৈ যিখিনি তেওঁলোকে কৰ্ম কৰে, সেই কৰ্মৰ লগত জড়িত প্ৰডাকশ্যন, কনজাম্পশ্যন, ডিষ্ট্ৰিবিউশ্যন, তেওঁৰ ৱান্টছখিনি ফুলফিল কৰিবলৈ তেওঁ যিখিনি কৰ্ম কৰিব, সেই কৰ্মৰ লগত জড়িত আছে। এতিয়া কথা হ'ল, সমাজখনত অৰ্থনীতি সমানে দৰকাৰ। সমাজখন সুস্থিৰভাৱে চলিবলৈ অৰ্থনৈতিকভাৱে সবল হ'ব লাগিব। যিসমূহ সমাজত অৰ্থনৈতিকভাৱে তেওঁলোকে পিছপৰা, সেই সমাজত কিন্তু বহু ক্ষেত্ৰত দুৰ্বল। সমাজখন যদি আমি শক্তিশালী বুলি ক'ব যাওঁ, তেতিয়া কিন্তু অৰ্থনৈতিক দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক দিশৰ পৰাও সমাজখন অত্যন্ত সবল হ'ব লাগিব। যি সমাজত অৰ্থনৈতিকভাৱে পিছপৰা, সেই সমাজত কিন্তু বহু ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে। শিক্ষাৰ ক্ষেত্ৰতে আমি চাওঁ, আমি স্বাস্থ্যৰ ক্ষেত্ৰতে চাওঁ, আৰু নাইবা অন্য দিশসমূহৰ ক্ষেত্ৰতে চাওঁ, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতে চাওঁ, যিসমূহ সমাজত তেওঁলোকৰ অৰ্থনৈতিকভাৱে পিছপৰা, সেই সমাজত কিন্তু বহু ক্ষেত্ৰত তেওঁলোকে আগবঢ়াৰ পৰা বঞ্চিত হয়। সেইকাৰণে সমাজত যদি সুস্থিৰভাৱে চলিব লাগে, তাৰ লগতে কিন্তু আমি সমাজখন সুস্থিৰভাৱে চলাৰ লগতে আমি সমাজখনৰ অৰ্থনৈতিকভাৱেও কিন্তু আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। সমাজখন সুস্থিৰভাৱে চলিবলৈ আমি বিভিন্ন দিশৰ বিষয়ে আমি আলোচনা কৰোঁ। যেনে প্ৰথমটো হ'ল শিক্ষা, তাৰ লগতে সমাজত সুব্যৱস্থা থাকিব লাগিব। তাৰ লগতে সমাজখনত যাতে চবেই মিলা প্ৰীতিভাৱে একতাভাৱে থাকে, একত্ৰিত হৈভাৱে থাকে, সেইটো এটা গুৰুত্বপূৰ্ণ দিশ। কাৰণ কি সমাজত বিভিন্ন ধৰণৰ লোক বসবাস কৰে। সমাজত যে এক শ্ৰেণীৰ লোক বসবাস কৰিব সেনেকুৱা নহয়। সেইকাৰণে সমাজত যেতিয়া বিভিন্ন লোকে তেওঁলোকৰ বিভিন্ন মতামত আগবঢ়াব, তেতিয়া সমাজত হয়তো বিভেদ হ'ব পাৰে। আৰু সেই বিভেদৰ পৰা হয়তো সমাজখন আগবাঢ়ি যাব নোৱাৰে। এইকাৰণে সমাজখন একত্ৰিত কৰি ৰখাটো অত্যন্ত গুৰুত্ব এক শক্তিশালী অৰ্থনৈতিক ব্যৱস্থাৰ কাৰণে।
যেতিয়া সমাজখনত শান্তি থাকিব তেতিয়াই কিন্তু সমাজখন অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব সমাজখনত যদি হিংসা এনি টাইম যদি কাজিয়া পেচাল হৈ থাকে তেতিয়া কিন্তু সমাজখনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে সমাজখনৰ বিভিন্ন দিশসমূহ তেতিয়া সমাজত পিছ পৰি যাব লাগিব সেইকাৰণে সামাজিক কাৰ্যকলাপসমূহ কিন্তু অত্যন্ত দৰকাৰী সমাজৰ সামাজিক কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত আছে আমাৰ অৰ্থনৈতিক দিশসমূহ সেইকাৰণে যি কাৰ্যকলাপসমূহ সমাজত কৰিব যিসমূহ এই সমাজৰ যি বসবাস কৰা লোকসকলে তেওঁলোকে যি কাৰ্য কৰিব সেই কাৰ্য তেওঁলোকৰ কাৰ্যকলাপৰ লগত কিন্তু অৰ্থনীতিৰ অত্যন্ত সম্পৰ্ক আছে নিবিড় সম্পৰ্ক আছে এখন সমাজ যেতিয়া অৰ্থনৈতিকভাৱে সবল হ'ব সেই সমাজখনত কোনো প্ৰব্লেম নাথাকিব এই সমাজখন শক্তিশালী হ'ব বিভিন্ন দিশৰ শিক্ষাতে হওক পঢ়া তাৰ লগত হেল্থৰ ছেক্টৰতে হওক তেওঁলোকে যুদ্ধৰ ক্ষেত্ৰতে হওক সেইকাৰণে যদি সমাজখন অৰ্থনৈতিকভাৱে সবল হয় তেতিয়া সমাজখনত দৰিদ্ৰতা নাথাকিব দৰিদ্ৰতা নিৰ্মূল হ'ব সেইকাৰণে আমি এনে সমাজৰ কল্পনা কৰিব লাগে এনেকুৱা এখন সমাজত য'ত আমি অৰ্থনৈতিকভাৱে সবল হওঁ আৰু তাৰ কাৰণে প্ৰথমটো দিশ হৈছে আমাৰ সামাজিক ব্যৱস্থা সমাজৰ যি সামাজিক ব্যৱস্থা সমাজৰ যি অন্য নিয়মসমূহ সেইসমূহ সুচাৰুভাৱে চলিব লাগে সমাজত যিখিনি আমাৰ ছ'চিয়েল চিষ্টেম আছে সেই চিষ্টেমখিনি যাতে এটা ভাল দিশত যদি চলিব পাৰে স্মুথলি যদি চলিব পাৰে তেতিয়া সমাজখন নিশ্চয় আগবাঢ়ি যাব সমাজ আৰু অৰ্থনীতি দুয়োটাৰ মাজতে ঘনিষ্ঠ সম্পৰ্ক আছে আমি এইটো কথাৰ পৰাই গম পাইছো দুয়োটাৰ মাজত সম্পৰ্ক ইমানেই গভীৰ যে আনটো ইয়াৰ শাখা বুলি আমি গণ্য কৰিব পাৰো কাৰণ সমাজখনত অৰ্থনৈতিক কাৰণৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত কৰে আমি দেখিছো সমাজখনত যেতিয়া বহু কাৰণত যেতিয়া সমাজৰ বিভিন্ন সমস্যাসমূহ কিন্তু সমাজত যিমানে সমস্যা বাঢ়িব তেওঁলোকৰ কিন্তু অৰ্থনৈতিক সমস্যাও আহি যাব তেওঁলোকৰ সমাজত যিমানে প্ৰব্লেম সলভ কৰিব যাওঁতে তেওঁলোকৰ বহুখিনি ব্যয় হ'ব সেই ব্যয় কৰাৰ কাৰণে তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোকে বহুখিনি পিছ পৰি যাব এইকাৰণে ইয়াৰ লগত সমাজৰ উন্নতিৰ লগত কিন্তু অৰ্থনীতিৰ এক গভীৰ সম্পৰ্ক আছে আৰু আমি দেখিছো অৰ্থনৈতিক প্ৰক্ৰিয়াৰ সমাজৰ পৰিৱেশৰ দ্বাৰা বহু পৰিমাণে নিৰ্ধাৰিত কৰে যি প্ৰক্ৰিয়াসমূহ যিখিনি প্ৰচেছ সেই বহু ক্ষেত্ৰত কিন্তু সমাজৰ ব্যৱস্থাৰ ওপৰত জড়িত হৈ আছে সমাজৰ যি ব্যৱস্থা থাকিব সমাজৰ যদি সমাজ ব্যৱস্থা থাকিব সেই সমাজ ব্যৱস্থা কিন্তু এনে ধৰণৰ হ'ব লাগিব যাতে আমাৰ সুচাৰুভাৱে চলে সমাজখনত যাতে কোনো অশৃংখলা নাহে শৃংখলাভাৱে যাতে চলিব পাৰে সেই তাৰ ওপৰত বহু ক্ষেত্ৰত কিন্তু কথা আছে যেনে আমি উদাহৰণ বহু ক্ষেত্ৰত দেখিছো দেশসমূহত কিছুমান সেই দেশসমূহত বহু ক্ষেত্ৰত যুদ্ধ বিদ্ৰোহ হোৱাৰ কাৰণে তেওঁলোকৰ সমাজ ব্যৱস্থা বহু ক্ষেত্ৰত তেওঁলোকে পিছ পৰি গৈছে তাৰ কাৰণে তেওঁলোকৰ অৰ্থনীতিও তেওঁলোকে বহু ক্ষেত্ৰত লছ হৈছে যেতিয়াই দেশখনত সমাজ ব্যৱস্থা যেতিয়াই দেশখনত অশৃংখলা ভাৱ তেওঁলোকৰ হ'ব তেতিয়াই কিন্তু দেশখনত বহু ক্ষেত্ৰত আমাৰ পিছ পৰি যাব এইকাৰণে আমি দেখিছো কি বহু ক্ষেত্ৰত আমি সদায় অৰ্থনৈতিকভাৱে আমি সদায় আগবাঢ়ি যাব লাগিব তাৰ লগত অৰ্থনৈতিকভাৱে যেতিয়া আমি আগবাঢ়ি যাম দেশখনে সব ক্ষেত্ৰতে আগবাঢ়ি যাব এইকাৰণে সমাজ আৰু অৰ্থনীতি দুটাই এটা পইচাৰ দুটা মুদ্ৰা পিঠি বুলি আমি ক'ব পাৰো অৰ্থনীতি মানুহৰ অৰ্থনৈতিকভাৱে কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰা হয় ইয়াত সম্পদৰ উৎপাদন উপভোগ আৰু বিতৰণ বিষয়ে আলোচনা কৰা হয় আমাৰ সামাজিক জীৱনৰ দিশটোৰ পৰা অৰ্থনৈতিক কাৰকসমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ সমাজ ব্যৱস্থাত আমি দেখিছো কি আমাৰ যি উৎপাদন উপভোগ আৰু বিতৰণ সেই সমাজ ব্যৱস্থাত কিন্তু এই তিনিটাৰ এক গুৰুত্ব ভূমিকা আছে এই তিনিটা যেতিয়া প্ৰচেছ ক্ৰমান্বয়ে সুচাৰুভাৱে যেতিয়া চলিব সমাজত তেতিয়া একো ধৰণৰ প্ৰব্লেম নহয় এই যেতিয়া ব্যৱস্থাটো যেতিয়া সুচাৰুভাৱে চলাৰ কাৰণে কিন্তু যেতিয়া আমাৰ সমাজত একো প্ৰব্লেম নহয় কিন্তু যেতিয়া এই তিনিটা ব্যৱস্থা সুচাৰুভাৱে নচলে তেতিয়া সমাজখনত বহু ক্ষেত্ৰত প্ৰব্লেম আহি যায় আৰু সেই প্ৰব্লেমবিলাক সলভ কৰি যাওঁতে কিন্তু আমাৰ অৰ্থনৈতিক ব্যয় হয় এইকাৰণে আমি দেখিছো যেতিয়া আমাৰ সমাজত এই তিনিটা মানে আমাৰ প্ৰচেছ উৎপাদন উপভোগ আৰু বিতৰণ যেতিয়া সুচাৰুভাৱে চলে তেতিয়া সমাজখন এক সুশৃংখলভাৱে আগবাঢ়ি যাব পাৰে ব্যক্তিৰ সম্পূৰ্ণ বিকাশত অৰ্থনৈতিক কাৰক ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল অৰ্থনৈতিক অৱস্থাত অবিহনে সমাজৰ অধ্যয়ন একেবাৰে অসম্ভৱ সকলো সামাজিক সমস্যা জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছে আমি দেখিছো কি বহু ক্ষেত্ৰত এজন ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত অৰ্থনৈতিক বহু ক্ষেত্ৰত জড়িত হৈ আছে এজন ব্যক্তি যেতিয়া তেওঁ কিবা এটা হয়তো কৰিব খুজিছে নাইবা কিবা এটা তেওঁ নতুনকৈ আৰম্ভ কৰিব খুজিছে তেওঁ হয়তো এটা বিজনেছ কৰিব খুজিছে নাইবা তেওঁ পঢ়া শুনাই ধৰি কৰিব খুজিছে তেতিয়া হয়তো তেওঁৰ অৰ্থৰ বহুত দৰকাৰ হ'ব সেইকাৰণে অৰ্থনীতিৰ ক্ষেত্ৰত কিন্তু তেওঁ আমাৰ
এজন ব্যক্তিৰ জীৱনত খুবেই দৰকাৰী কাৰণ কি তেওঁ সেই তেতিয়া তেওঁ অৰ্থনৈতিকভাৱে স্বাৱলম্বন হ'ব তেওঁ যেতিয়া ইকনমিকেলি তেওঁ যেতিয়া মানে তেওঁ কাকো খাতিৰ কৰিব নালাগে সমাজত তেতিয়া তেওঁ হয়তো নিজৰ যিখিনি ইচ্ছা পূৰণ কৰিব পাৰিব এই কাৰণে এজন ব্যক্তিৰ জীৱনত অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে সকলো সামাজিক সমস্যাৰ জনসাধাৰণ অৰ্থনৈতিক অৱস্থা সৈতে প্ৰত্যক্ষভাৱে জড়িত আমি দেখিছোঁ যিসমূহ সমস্যা আমাৰ সমাজত হৈ আছে আমাৰ ইনডাইৰেক্টলি হ'লেও কিন্তু এইসমূহ ইকনমিক্সৰ লগত জড়িত আছে কাৰণ কি আমি বেলেগ সমস্যাই নাচাওঁ আমি যদি চাওঁ তেতিয়া আমি দেখা পাম কি যেনে আনএমপ্লয়মেণ্টৰ প্ৰব্লেমছৰ কথা ক'লোঁ নাইবা আমি যদি নিৰক্ষৰতাৰ কথা ক'লোঁ নাইবা আমি যদি চাইল্ড লেবাৰৰ কথাই ক'লোঁ এই সমস্যাসমূহ কিন্তু কিহৰ কাৰণে হৈছে পইচাৰ অভাৱৰ কাৰণে হৈছে এই পইচাৰ অভাৱৰ কাৰণে কিন্তু বহু ধৰণৰ সমস্যা হৈ আছে আৰু সেই সমস্যাসমূহে কিন্তু আমাৰ ইনডাইৰেক্টলি ছ'চাইটিখনত এফেক্ট কৰি আছে যেনে চাইল্ড লেবাৰৰ কথাই ক'লোঁ যেতিয়া এটা শিশু তেওঁৰ ঘৰত ধৰিলেও খাবলৈ নাই তেতিয়া তেওঁ কি কৰিব সেই শিশুৰ মাক বাপেকে বাধ্যত পৰি তেওঁলোকৰ ল'ৰা ছোৱালীক কামত নিয়োগ কৰি দিয়ে তেতিয়া এনেকুৱা হয় তেওঁলোকৰ ইচ্ছা অবিহনে তেওঁ সেই কাম কৰিব লগা হৈ যায় তেতিয়া তেওঁলোকে অৰ্থনৈতিকভাৱে হয়তো তেওঁ ফেমিলিটোক ছাপোৰ্ট কৰিব পাৰিছে কিন্তু তেওঁৰ যিখিনি ইচ্ছা তেওঁৰ যিখিনি শিক্ষা লোৱাৰ এইখিনি ইচ্ছা আছে সেইখিনি তেওঁ ল'ব নোৱাৰে এইকাৰণে তেওঁ যদি অৰ্থনৈতিকভাৱে তেওঁ ষ্ট্ৰং থাকে তেতিয়া তেওঁ হয়তো সেইখিনি প্ৰব্লেম ফেচ কৰিব নালাগে সেইখিনি প্ৰব্লেমখিনি এইকাৰণে অৰ্থনৈতিকভাৱে যেতিয়া ষ্ট্ৰং হ'ব এজন ব্যক্তি তেতিয়া তেওঁ বহুত ধৰণৰ সমস্যাৰ পৰা সমাধান আনিব পাৰিব আৰু আমি দেখিছোঁ সমাজত বিভিন্ন ক্ষেত্ৰত এই সমস্যাসমূহ যি আমি দেখি আছোঁ সমাজত বিভিন্ন সময়ত এই সমস্যাসমূহৰ মেইন কাৰণটো হৈছে আমাৰ ইকনমি ৰিলেটেড প্ৰব্লেম পইচাৰ অভাৱৰ কাৰণে বহুত ধৰণৰ সমস্যা হৈ আছে যেনেকৈ প্ৰভাৰ্টি প্ৰব্লেমটো পইচাৰ কাৰণে হৈছে যেতিয়া পইচাৰ অভাৱৰ কাৰণে আমাৰ ভাৰতবৰ্ষত কিমানখিনি দুখীয়া মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে বেচিক নিডছখিনি এনেকুৱা পৰিয়াল আছে যিসমূহে নিজৰ বেচিক নিডছখিনি ফুলফিল কৰিব নোৱাৰে সেনেকুৱা ধৰণৰ সমাজ ব্যৱস্থা কেনেকুৱা হ'ব য'ত তেওঁলোকে নিজৰ যি বেচিক মৌলিক প্ৰয়োজনসমূহ তেওঁলোকে ফুলফিল কৰিব নোৱাৰে তেতিয়া সেই সেনেকুৱা ধৰণৰ সমাজত কেতিয়াও শিশুসকলে তেওঁলোকে খাদ্য আহৰণ কৰাৰ বাহিৰে তেওঁলোকে অন্য দিশত তেওঁলোকৰ নিজৰ মন তেওঁলোকে দিব নোৱাৰিব তেওঁলোকে সদায় পইচা আৰ্নিং কৰাৰ সেইটোতে তেওঁলোকৰ গোটেই জীৱনটো পাৰ হৈ যাব আমি এনেকুৱা বহুত উদাহৰণ দেখিছোঁ চাইল্ড লেবাৰত যোনটো মই ক'লোঁ কি তেওঁলোকে ইচ্ছা থাকিলেও পঢ়িব নোৱাৰে পইচাৰ অভাৱৰ কাৰণে তেওঁলোকে কামত নিয়োগ কৰি দিয়া হয় এনেকুৱা ক্ষেত্ৰত আমি দেখিছোঁ সমাজৰ যোনটো সমাজৰ ব্যৱস্থাটো বহু ক্ষেত্ৰত আমাৰ ইমবেলেঞ্চ হৈ যায় কাৰণ সেই শিশুসকল হয়তো দেশৰ নাগৰিক ভৱিষ্যত এই ভৱিষ্যতৰ নাগৰিকৰ যোনটো জীৱনত যি হৈ আছে সেইটো কিন্তু দেশখনত বহু ক্ষেত্ৰত ক্ষতি কৰিব দেশখন যদি সঁচা অৰ্থত আগবাঢ়ি যাব লাগে তেতিয়া শিশুসকলে যিখিনি প্ৰাপ্য পাব লাগে সেইখিনিৰ পৰা বঞ্চিত কৰিব নালাগে ন ডাউট বহুতখিনি আইন হৈছে তাৰ ক্ষেত্ৰত শিশুসকলে যাতে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি যাবলৈ কিন্তু আইন দিছে নোহোৱা নহয় কিন্তু তথাপিও আমি দেখিছোঁ কি অৰ্থনৈতিক সমস্যাই কিন্তু বহু পৰিয়ালক জৰ্জৰিত কৰিছে বাধ্য কৰাইছে তেওঁলোকৰ ল'ৰা ছোৱালীক কামত নিয়োগ কৰিবলৈ আৰু এনেকুৱা ক্ষেত্ৰত বহু ক্ষেত্ৰত দেখিছোঁ অৰ্থনৈতিক সমস্যাৰ কাৰণে তেওঁলোকৰ সন্তানৰ ভিতৰত এজন সন্তানক হয়তো পঢ়াৰ কাৰণে আগবঢ়াইছে আৰু আন এজন সন্তানক হয়তো দিয়া নাই পইচা ছোৱালী সন্তানক দিয়া নাই হয়তো ল'ৰাক দিছে এনেকুৱা ক্ষেত্ৰতো আমি দেখিছোঁ পইচাৰ কাৰণে হ'ব পাৰে আৰু নাইবা বহু ক্ষেত্ৰত তেওঁলোকৰ অৰ্থনৈতিক ক্ষেত্ৰত তেওঁলোকে এক ভাল পৰিৱেশত তেওঁলোকে থাকিব পৰা নাই ভাল এটা ঘৰত থাকিব পৰা নাই ভাল খাদ্য তেওঁলোকে পুষ্টিকৰ খাদ্য খাব পৰা নাই সেইকাৰণে এই গোটেইখিনি সমস্যাৰ কিন্তু আমি গুৰিতে আমি ইকনমিকেল প্ৰব্লেমটো আমি চাব পাৰোঁ কাৰণ কি সেই যেতিয়া অৰ্থনৈতিকভাৱে যেতিয়া ফাইনেন্সিয়েলি তেওঁলোকে ষ্ট্ৰং থাকিব তেওঁলোকে হয়তো এই সমস্যাৰ সমাধান কৰিব পাৰিলেহেঁতেন আৰু সেই সমস্যাৰ সমাধান কৰাৰ লগে লগে সমাজৰ পৰা বহুখিনি কিন্তু প্ৰব্লেম নিজে নিজে আঁতৰি যায় সেইকাৰণে অৰ্থনৈতিকভাৱে স্বাৱলম্বন হোৱাটো এটা গুৰুত্বপূৰ্ণ দিশ আমাৰ সমাজত সেইবাবে আমি দেখিছোঁ কি বহু ক্ষেত্ৰত সমাজত বহু অস্থিৰতা বিৰাজ কৰে যেতিয়া এনেকুৱা বহুত ধৰণৰ আমি ঘটনা দেখিছোঁ যে এজন ব্যক্তিয়ে তেওঁ ধৰি লওক মানে ইচ্ছা নাই কিন্তু তেওঁ ইচ্ছা বিৰুদ্ধে তেওঁ সেইটো কাম কৰিব গৈছে সেইটো কাম কৰাৰ কাৰণে তেওঁ পইচাৰ অভাৱত কৰিছে তেওঁৰ ইচ্ছা আছে এইটো কাম কৰিব কিন্তু তেওঁ উপায় নাই তেওঁ পঢ়া শুনা বাদ দি এইটো কামত তেওঁ নিয়োগ হৈছে তেতিয়া আমি সমাজত বহুত ধৰণৰ সমস্যা আমি সন্মুখীন হোৱা দেখিছোঁ সমাজখনত বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে আৰু সেই ক্ষেত্ৰত সমাজখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহু প্ৰব্লেম আনিছে
একেদৰে অৰ্থনীতিৰ ওপৰত সমাজ বিজ্ঞানে প্ৰভাৱ কৰে। অৰ্থনীতিৰ পাঠভূমিতে অবিহনে অৰ্থনীতিৰ অধ্যয়ন একেবাৰে অসম্ভৱ। আমি ইয়াৰ লগতো দেখিছোঁ কি আমাৰ অৰ্থনীতিৰ ওপৰত কিন্তু সমাজ বিজ্ঞানৰ বহুত প্ৰভাৱ আছে। সামাজিক যি মানে আমাৰ যি মেইন চেণ্টাৰ তাৰ অবিহনে কিন্তু আমাৰ অৰ্থনীতিৰ অধ্যয়ন অসম্ভৱ। যেনেকৈ উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ আমাৰ অসমৰ যদি আমি এটা বিশেষ সম্প্ৰদায়ৰ কথাই ক'লোঁ, যি মাছমৰীয়া সম্প্ৰদায়ৰ কথা ক'লোঁ, তেওঁলোকৰ যি সামাজিক ব্যৱস্থা, সেই সামাজিক ব্যৱস্থাৰ লগত তেওঁলোকৰ লাইভলিহুডটো জড়িত হৈ আছে। সেইকাৰণে আমি অকল যে অৰ্থনীতিয়ে যে নিজেই এটা স্বতন্ত্ৰ সেইটো আমি ক'ব নোৱাৰোঁ। সমাজ বিজ্ঞানৰ কিন্তু তাৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰিত কৰিছে। যেতিয়া আমি দেখিছোঁ এক বিশেষ শ্ৰেণীৰ লোকসকলে তেওঁলোকে এক বিশেষ বৃত্তিৰ লগত নিযুক্ত হৈ আছে, সেই বৃত্তিৰ লগত নিযুক্ত হোৱাৰ কিয় হৈছে, কাৰণ কি হয়তো তেওঁলোকৰ এইটো জেনেৰেশ্যন বাই জেনেৰেশ্যন তেওঁলোকে সেইটো কামৰ লগত জড়িত হৈ আছে। আৰু এনেকুৱা দেখিছোঁ সেই কামৰ লগত জড়িত হোৱাৰ কাৰণে তেওঁলোকে সেই বৃত্তিটো চলাই ৰাখিছে। সামাজিকভাৱে তেওঁলোকে সেই বৃত্তিটোৰ লগত জড়িত হৈ আছে। ট্ৰেডিশ্যনেলি তেওঁলোকে সেই কামৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে এনেকৈ ইকনমিকেলি তেওঁলোকে চেল্ফ চাফিচিয়েণ্ট হৈছে। আমি এনেকুৱা বহুত উদাহৰণ দেখিছোঁ। কাঁহ পিতল বনোৱা জেগাতো আমি দেখিছোঁ। সেইকাৰণে সত্যবাদীৰ উদাহৰণ ক'ব পৰা। সেনেকুৱা বহু ধৰণৰ পৰিয়াল আছে যিসমূহে পাৰম্পৰিকভাৱে ট্ৰেডিশ্যনেলি তেওঁলোকে এটা বংশগোষ্ঠীভাৱে তেওঁলোকে সেইখিনি কাম কৰি আছে। তেওঁলোকৰ এইটো সামাজিক প্ৰথা হিচাপে তেওঁলোকে সেই কামটোৱেই কৰিব। সেইকাৰণে আমি বহু ক্ষেত্ৰত দেখিছোঁ সমাজৰ বহুত প্ৰভাৱ আছে এজন ব্যক্তিৰ মানে ইকনমিটো জাজ কৰাৰ ক্ষেত্ৰত। যদিও এতিয়া কাষ্ট চিষ্টেমটো নাই, কাষ্ট চিষ্টেমৰ সেইটো প্ৰভাৱ ইয়াতে নাই, কিন্তু তথাপিও আমি দেখিছোঁ সমাজে এজন ব্যক্তিৰ অৰ্থনীতি জাজ কৰাত বহু ক্ষেত্ৰত সহায় কৰে। যেনে যিমানেই আমি নকওঁ কি কাষ্ট চিষ্টেম আঁতৰি গ'ল, তথাপিও কিন্তু আমি দেখিছোঁ কি যি ব্ৰাহ্মণসকলেহে পূজা পাতলত আগভাগ লয়। তেওঁলোকৰ সেইটো লাইভলিহুড, তেওঁলোকৰ আৰ্নিঙৰ সেইটোৱে চ'ৰ্চ। অন্য জাতিৰ লোকে সেইটো কৰিব নোৱাৰে। নাইবা এনেকুৱা কিছুমান জাতি আছে হয়তো তেওঁলোকে এইটো কাম তেওঁলোকৰ কাৰণেই ৰখা হৈছে, নাইবা তেওঁলোকে সেইটো কাম কৰিব, যিহেতু তেওঁলোকৰ এইটো জেনেৰেশ্যন বাই জেনেৰেশ্যন তেওঁলোকে এইটো কাম কৰি আছে। সেনেকুৱা ধৰণৰ আমি দেখিছোঁ যি সমাজত প্ৰচলিত নিয়মৰ কাৰণে তেওঁলোকে সেইটো বৃত্তিৰ লগত জড়িত হৈ আছে, সেইটো ইকনমিৰ লগত জড়িত আছে, আৰু সেই ইকনমি পৰা তেওঁলোকে কেতিয়াও আঁতৰি যাব নোৱাৰে, কাৰণ কি তেওঁলোকৰ সেইটো বংশগত। সেইকাৰণে আমি সমাজত বিভিন্ন ধৰণৰ সমাজ ব্যৱস্থাৰ জৰিয়তে আমি দেখিছোঁ কি অৰ্থনীতিৰ ক্ষেত্ৰতো বহু পৰিমাণে ক্ষেত্ৰত তাৰ সম্বন্ধ আছে। অৰ্থনৈতিক সংগঠনৰ বিভিন্ন দিশত অধ্যয়নৰ সমাজ বিজ্ঞানে অৰিহণা যোগাইছে। সম্পত্তি ব্যৱস্থা, শ্ৰম বিভাজন, বৃত্তি আদি এজন সমাজ বিজ্ঞানে অৰ্থনৈতিকবিদক প্ৰদান কৰিছে। আমি দেখিছোঁ যে সমাজ বিজ্ঞানে যেনে বিভিন্ন ক্ষেত্ৰত যেনে সম্পত্তি ব্যৱস্থা, শ্ৰম বিভাজন, বৃত্তি আৰু এজন সমাজ বিজ্ঞানে যথেষ্ট পৰিমাণে সহায় কৰিছে। যেনে উদাহৰণস্বৰূপে আমাৰ পিতৃতান্ত্ৰিক সমাজত আমি দেখিছোঁ যি সম্পত্তিৰ অধিকাৰ, সেই সম্পত্তিৰ অধিকাৰ কোনে পায়? তেওঁলোকৰ হয়তো ল'ৰাসকলে পায়, কিন্তু আজিকালি নিয়ম বদলিছে, ছোৱালীসকলেও সমান অধিকাৰ পায়। সেই একেধৰণে যি মাতৃপ্ৰধান সমাজত আমি দেখিছোঁ সম্পত্তিৰ অধিকাৰটো কোনে পায়? তেওঁলোকৰ হয়তো মহিলাসকলেই তেওঁলোকৰ সম্পত্তিৰ অধিকাৰ পায়। সেইকাৰণে সমাজৰ কিন্তু আমাৰ যি মানে দিশসমূহ, অৰ্থনীতিৰ বিভিন্ন দিশসমূহ সম্পত্তিৰ ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। সম্পত্তি কাক দিব, কোনে ল'ব? সম্পত্তি কেতিয়াবা এনেকুৱাও হৈছে কোনো নাই, এজন ব্যক্তিক তেওঁৰ নিজৰ ল'ৰা ছোৱালী নাই, কিন্তু তেওঁ তুলি লৈছে, এজন ল'ৰা এজনক তুলি লৈছে, আৰু সেই ল'ৰাজনে তেওঁক চোৱা চিতা কৰিছে। তেওঁৰ লগত কোনো ব্লাড ৰিলেশ্যন নাই, কিন্তু যিহেতু তেওঁক সমাজে আঁকোৱালি লৈছে, তেওঁ সমাজত আছে, সেইকাৰণে তেওঁ সেইখিনি সম্পত্তি তেওঁৰ গৰাকী হ'ব পৰা অধিকাৰটো আহি যায়। সেইকাৰণে আমি সমাজত দেখিছোঁ কি সমাজ ব্যৱস্থাই বহু ক্ষেত্ৰত অৰ্থনৈতিক দিশত সহায় কৰে। তাৰ লগতে শ্ৰম বিভাজনতো সহায় কৰে। শ্ৰম বিভাজন যেনে আমাৰ সমাজত প্ৰচলিত কিছুমান নিয়ম আছে যে এইখিনি কাম মাইকী মানুহে কৰিব লাগিব, এইখিনি কাম মতা মানুহে কৰিব লাগিব। এই শ্ৰম বিভাজনৰ কথা কিন্তু সমাজত আগৰ পৰাই প্ৰচলিত আছে। উদাহৰণস্বৰূপে কঠীয়া ৰোৱাটো মহিলাসকলে প্ৰধানকে কৰে তেওঁলোকে,
আকৌ পুৰুষসকলে হাল বোৱা কামটো সাধাৰণতে কৰে, তেওঁলোকৰ সেইটো কামটো আছে। আকৌ ধান কাটা এইখিনি মহিলাসকলে কৰে। সেনেকে বহু ধৰণৰ কিছুমান শ্ৰম বিভাজন আমাৰ সমাজত দিয়া আছে। এই সমাজে আমাৰ বিভিন্ন ধৰণৰ আমাৰ সমাজৰ ব্যৱস্থাৰ জৰিয়তে ব্যক্তিসকলৰ মাজত শ্ৰম বিভাজনৰ ব্যৱস্থা কৰি ৰাখিছে। আমি এইটোও দেখিছোঁ কি সমাজ বিজ্ঞান আৰু অৰ্থনীতিৰ মাজত সহযোগিতাৰ ক্ষেত্ৰত বহু বহলভাৱে এক সম্বন্ধ আছে। অৰ্থনীতিবিদসকলে অৰ্থনৈতিক সমস্যাৰ অধ্যয়ন সমাজ বিজ্ঞানৰ দ্বাৰা ধাৰণাসমূহৰ অধিক ব্যৱস্থা কৰি আহিছে। আমি দেখিছোঁ যেতিয়া অৰ্থনীতিবিদসকলে তেওঁলোকে যি সমাজ বিজ্ঞানৰ যি বিষয় অধ্যয়ন কৰে আৰু জৰিয়তে তেওঁলোকে বহু তথ্য আহৰণ কৰিব পাৰিছে। অৰ্থনীতিবিদসকলে তেওঁলোকে যদি তেওঁলোকৰ কিছুমান তত্ত্ব তেওঁলোকে প্ৰয়োগ কৰি সমাজৰ পৰা কিন্তু তেওঁলোকে বহুখিনি ডাটা কালেকশ্যন কৰিব পাৰিছে। আৰু সেইটো কিয় হৈছে? কাৰণ কি তেওঁলোকে সমাজৰ তেওঁলোকে অধ্যয়ন কৰিছে। সেইকাৰণে সমাজত যিখিনি সমস্যা আছে সেই সমস্যাখিনি তেওঁলোকে অধ্যয়ন কৰি তেওঁলোকে এক যুক্তিসংকৰ তেওঁলোকে যুক্তি দেখুৱাই পেলাই তেওঁলোকে সেই প্ৰব্লেমখিনি দেখুৱাইছে। আৰু সেইকাৰণে আমি চাওঁ অৰ্থনীতিবিদসকলে সমাজৰ অধ্যয়নে কৰে, কিন্তু সমাজৰ যি প্ৰব্লেমসমূহ কি কাৰণেনো এইখিনি প্ৰব্লেম হৈছে, কি কাৰণে এই লোকসকলৰ সমস্যা হৈছে, কি কাৰণে ধৰি লওক ইনকাম ইকুৱেলি ডিষ্ট্ৰিবিউট হোৱা নাই, সেনেকুৱা বহুত ধৰণৰ সমস্যা যি সমাজত প্ৰচলিত আছে সেইখিনি বিষয়ে কিন্তু আমি দেখিছোঁ অৰ্থনীতিবিদসকলে সমাজ বিজ্ঞানৰ বিভিন্ন দিশসমূহ অধ্যয়নৰ জৰিয়তে তেওঁলোকে আহৰণ কৰে। আমি এইটোও দেখিছোঁ কি সমাজ বিজ্ঞানৰ সৈতে কাম কৰি আহিছে অৰ্থনীতিবিদসকলে বহু আগৰ পৰা। দুয়োজন বিশেষজ্ঞ সংযুক্ত প্ৰচেষ্টাৰ প্ৰত্যক্ষমূলকভাৱে মোকাবিলা কৰাৰ চেষ্টা কৰা ব্যৱহাৰিক জ্ঞান অধ্যয়ন কৰিব পাৰি। আমি দেখিছোঁ এই দুটা বিষয়ৰ যেতিয়া তেওঁলোকে কম্বাইন ফ'ৰ্চ প্ৰয়োগ কৰি যেতিয়া সমাজত অধ্যয়ন কৰিবলৈ যায়, তেতিয়াই কিন্তু সমাজৰ বিভিন্ন দিশসমূহ অধ্যয়ন কৰিব পাৰি। সমাজত যেতিয়া বিভিন্ন সমস্যা সমাধান কৰিব যাওঁতে অৰ্থনীতিবিদসকলে এই সমস্যাসমূহনো কিয় হৈছে, সমস্যাৰ যি গুৰিটো সেই গুৰিটো অধ্যয়ন কৰে। আৰু সেই গুৰিটো অধ্যয়ন কৰা তেওঁলোকে সমাজৰ বিভিন্ন দিশ অধ্যয়ন কৰিব লাগিব। যেতিয়াই তেওঁলোকে অৰ্থনীতিবিদসকলে যেতিয়া তেওঁলোকে বিভিন্ন দিশসমূহ আলোচনা কৰিব যাব, তেতিয়া অট'মেটিকেলি তেওঁলোকে চলিউশ্যনখিনি পাই যাব। সেইকাৰণে যেতিয়াই তেওঁলোকৰ মাজত কিবা প্ৰব্লেম আহি যায়, কাৰণ সেই প্ৰব্লেমবিলাক ৰিলেটেড টু ছ'চাইটি, সমাজৰ লগতে ৰিলেটেড থাকিব। মানুহৰ মাজত কিয় সমস্যা হৈছে, এই সমস্যাসমূহ কিয় হৈছে? কাৰণ কি সমাজত হয়তো বহুত ধৰণৰ প্ৰব্লেম থাকিব পাৰি। কাৰণে এই সমস্যাসমূহ সমাধান কৰিব যাওঁতে অৰ্থনীতিবিদসকলে সমাজৰ বিভিন্ন দিশসমূহ আলোচনা কৰে। সেই দিশসমূহৰ লগত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ে তেওঁলোকে আলোচনা কৰে। অৰ্থনীতি আৰু সমাজ বিজ্ঞান ইটোৰ সিটোৰ সৈতে সহায়ক বুলি আমি ক'ব পাৰোঁ। সেইকাৰণে কাৰণ ইটো সিটোৰ লগত এক নিবিড় সম্পৰ্ক আছে। সামাজিক কাৰ্যকলাপৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক এক ঘনিষ্ঠ সম্পৰ্ক আছে। একে সময়তে সামাজিক সম্পৰ্কই অৰ্থনৈতিক কাৰ্যকলাপ প্ৰভাৱ পেলায়। এক ঘনিষ্ঠ সম্পৰ্কৰ বাবে আমি ক'ব পাৰোঁ দুটাৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। আৰু এই কাৰণে আমি ক'ব পাৰোঁ যে সমাজৰ বিভিন্ন দিশসমূহ আলোচনা কৰে আৰু তাৰ লগতে সামাজিক কাৰ্যকলাপৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক আছে। সামাজিক কাৰ্যকলাপ যেনে বিভিন্ন ধৰণৰ সামাজিক কামসমূহৰ লগত এখন সমাজত তাৰ লোকসকলে বসবাস কৰা লোকসকলে কেনেকে ধৰণৰ কাম কৰিছে, তেওঁলোকৰ যোনটো জীৱিকা, সেই জীৱিকাটো তেওঁলোকে চলাই যাওঁতে তেওঁলোকে কেনেকে ধৰণে কৰিছে, তেওঁলোকৰ কাৰ্যকলাপসমূহ কেনেকুৱা, তেওঁলোকৰ কাৰ্যসমূহ কেনেকুৱা, সেই কাৰ্যসমূহৰ বিষয়ে যেতিয়াই আমি আলোচনা কৰোঁ, তেতিয়াই কিন্তু আমি ওতঃপ্ৰোতভাৱে অৰ্থনীতিৰ বিষয়েও আমি আলোচনা কৰোঁ। সেইকাৰণে সেইমতে আমি দেখিম যে দুটাৰ মাজতে এক ঘনিষ্ঠ সম্পৰ্ক আছে। একে সময়ত সামাজিক সম্পৰ্ক অৰ্থনৈতিক কাৰ্যকলাপ প্ৰভাৱ পেলায়। আমি এইটোৰ ক্ষেত্ৰতো দেখিছোঁ যে সামাজিক সম্পৰ্কটো অৰ্থনৈতিকৰ বহু ক্ষেত্ৰত প্ৰভাৱ পেলায়। সামাজিক সম্পৰ্কটো কেনেকে যেনে আমি দেখিলোঁ, যেতিয়া এখন ছ'চাইটিত তেওঁলোকৰ মাজত ধৰি লওক লোকসকলৰ মাজত ধৰি লওক ইকনমিকেলি তেওঁলোকে যদি চেল্ফ চাফিচিয়েণ্ট নহয়, তেতিয়া কি হয়, হয়তো বহুখিনি প্ৰব্লেম হ'ব। তেওঁলোকৰ মাজত হাই কাজিয়া হ'ব পাৰে, তেওঁলোকে বেলেগ ঠাইলৈ গুচি যাব পাৰে, নাইবা এনেকুৱা হ'ব পাৰে তেওঁলোকে গাঁও এৰি চহৰলৈ যাব পাৰে।
তেতিয়া তেওঁলোকৰ গাঁৱত ধৰি লওক জীৱিকাৰ একো ৰোজগাৰৰ একো ধৰি লওক উপায় নাই, তেতিয়া তেওঁলোকে সেই গাঁও এৰি বেলেগ ঠাইলৈ গুচি যাব। তেতিয়া কিন্তু সেইটো অৰ্থনীতিভাৱে তেওঁলোকৰ লাইফত এফেক্ট কৰিব। তেওঁলোকে যেতিয়া গাঁৱৰ এৰি বেলেগ ঠাইলৈ যাব নাইবা বেলেগ এটা ঠাইলৈ যেতিয়া তেওঁলোকে মাইগ্ৰেট কৰিব, তেতিয়া বহু সমস্যা আহি যাব পাৰে। এইকাৰণে আমি দেখিছোঁ কি অৰ্থনীতিৰ লগত সমাজ বিজ্ঞানৰ এনেধৰণৰ সম্পৰ্ক আছে। লগতে আমি এনেকুৱাও দেখিছোঁ যিখিনি সমাজত যিবিলাক সমাজ অৰ্থনৈতিকভাৱে তেওঁলোকে ষ্ট্ৰং, সেই সমাজত কিন্তু বহু ক্ষেত্ৰত আমি দেখিছোঁ তেওঁলোকৰ ছ'চাইটিৰ প্ৰব্লেম নাথাকে। সেই সমাজত চব দিশৰ পৰা আগবঢ়া থাকে, সেই সমাজত সমস্যা নাথাকে, সেই সমাজত কোনো প্ৰব্লেম নাথাকে, সেই সমাজত চবৰ মাজত মিলা প্ৰীতি খুবেই বেছি। কাৰণ কি তেওঁলোকৰ যদি ইকনমিকেলি তেওঁলোকে যদি একদম ষ্ট্ৰং, তেওঁলোকৰ অন্য সমস্যা নাই, তেওঁলোকে বহু ক্ষেত্ৰত ধৰি লওক তেওঁলোকৰ মানে অন্য দিশত তেওঁলোকে ধ্যান দিব পাৰে। এইকাৰণে আৰু এনেকুৱাও দেখিছোঁ কি অৰ্থনীতিয়ে কিন্তু সমাজৰ বহু ক্ষেত্ৰত প্ৰভাৱ পেলায় নিগেটিভিটিৰ ক্ষেত্ৰতো। কিন্তু কেনেকে, যেনেকে এক শ্ৰেণীৰ লোক যেতিয়া ধনী হৈ গৈ থাকিব, তেওঁলোকে দুখীয়া লোকসকল নাইবা যিসকল ইকনমিকেলি বেকৱাৰ্ড, তেওঁলোকৰ প্ৰতি তেওঁলোকে এটা হীন মান্যতা আনি দিয়ে। তেওঁলোকে নিজকে চুপিৰিয়াৰ বুলি ভাবে। আমি সমাজত যে চব লোক একে বুলি আমি ক'ব নোৱাৰো। সমাজত বহু লোকে বাস কৰে, ধনী দুখীয়া মিডিল ক্লাছ বহুত ধৰণৰ লোক আছে। যেতিয়া তেওঁলোকৰ এটা শ্ৰেণীৰ লোক খুবেই ধনী হৈ গৈ থাকিব, তেতিয়া আমি দেখিম কি তেওঁলোকৰ মনোভাৱটো দুখীয়াৰ প্ৰতি হয়তো বেলেগ আনি দিব। আৰু দুখীয়া শ্ৰেণীৰ লোকসকলেও ধনী শ্ৰেণীৰ লোকসকলৰ লগত এডজাষ্ট কৰিবলৈ হয়তো প্ৰব্লেম পাব পাৰে, হয়তো তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব পাৰে। এইকাৰণে আমি দেখিছোঁ বহু ক্ষেত্ৰত সেইটো এটা সমস্যাৰ সৃষ্টি হয়। এই ঘনিষ্ঠ সম্পৰ্কৰ বাবে মানে আমি দেখিছোঁ বহু ক্ষেত্ৰত আমি দুটা বিষয় যদি অধ্যয়ন কৰোঁ, তেতিয়া আমি বহু ক্ষেত্ৰত বহুখিনি আমি নলেজ আৰ্ণ কৰিব পাৰিম। কোৱা হয় যে অৰ্থনীতি হৈছে মানুহৰ আৱশ্যকতা পূৰণৰ বাবে বস্তুগত উপায় আহৰণৰ বাবে নিয়োজিত কাৰ্যকলাপ অধ্যয়ন। অৰ্থনীতি মূলতঃ সম্পদ উপাৰ্জন আৰু ব্যয়ৰ সৈতে জড়িত। অৰ্থাৎ ই মানুহৰ ধন সম্পত্তি আৰু সম্পদ নিৰাপত্তাকাৰী হিচাপে অধ্যয়ন কৰে আৰু এইদৰে অৰ্থনৈতিক সম্পৰ্কৰ সৈতে জড়িত। আমি এই ক্ষেত্ৰত দেখিছোঁ কি অৰ্থনীতি কিহৰ লগত ইয়াৰ মেইন মূল ভেটিটো হ'ল সম্পদ উপাৰ্জন আৰু ব্যয়, আৰু লগতে তেওঁলোকে ধন সম্পত্তি তেওঁলোকে কেনেকৈ চিকিউৰকৈ ৰাখিব সেইটোৰ লগত জড়িত। আনহাতে সমাজ বিজ্ঞান হৈছে সামাজিক সম্পৰ্ক আৰু সামাজিক কাৰ্যকলাপৰ বিষয় অধ্যয়ন। এই ক্ষেত্ৰত আমি দেখিছোঁ কাৰ্যকলাপ আৰু সামাজিক সম্পৰ্ক, এই সমাজখনত কেনেকেনো ইজনৰ সিজনৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে, তাৰ লগতে সামাজিক কাৰ্যকলাপ, এই সমাজখননো কাৰ্যকলাপসমূহ কি, কেনেকে ধৰণেনো সমাজখন চলিছে, এইসমূহ বিষয়ে আমি সমাজ বিজ্ঞানত অধ্যয়ন কৰোঁ। অৰ্থনৈতিক আৰু সমাজ বিজ্ঞানৰ সম্পৰ্কৰ মাজত এক অন্তৰংগ সম্পৰ্ক এয়া আছে যে সকলোৱে জানে। এই কাৰণে অৰ্থনৈতিক সমাজ বিজ্ঞানৰ এক শাখা হিচাপে গণ্য কৰা হয়। এইদৰে অৰ্থনীতি আৰু সমাজ বিজ্ঞান দুয়োটাৰ ইটো সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। অৰ্থনৈতিক কল্যাণ আৰু সমাজৰ কল্যাণৰ অংশ হিচাপে গণ্য কৰা। আমি দেখিছোঁ যে যেতিয়া এখন সমাজ অৰ্থনৈতিকভাৱে যেতিয়া তেওঁলোকে ষ্ট্ৰং হ'ব, তেতিয়া সেই সমাজখন অৰ্থনৈতিক কল্যাণী সমাজ বুলি আমি ক'ব পাৰোঁ। এখন সমাজখনৰ কল্যাণ কেতিয়া হ'ব, যেতিয়া সেই সমাজখন অৰ্থনৈতিকভাৱে স্বাৱলম্বন হ'ব। অৰ্থনৈতিকভাৱে যেতিয়া সমাজখন ষ্ট্ৰং হ'ব, তেতিয়া সেই সমাজত একো প্ৰব্লেম নাথাকিব। প্ৰব্লেম হয়তো থাকিব, কিন্তু বহু ক্ষেত্ৰত সেই সমাজখনে বহু প্ৰব্লেমৰ পৰা হাত সাৰিব পাৰিব। যিসমূহ সমাজত অৰ্থনৈতিকভাৱে দুৰ্বল, এই সমাজত বহু সমস্যা আছে। ইয়াৰ উদাহৰণ আমি বহু ক্ষেত্ৰত দেখিছোঁ। যিসমূহ দেশত তেওঁলোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বেয়া, সেই দেশসমূহত সেই সমাজসমূহত বহু অৰাজকতা হয়, বহু ক্ষেত্ৰত বহু প্ৰব্লেম সৃষ্টি হয়, সমাজখন উচ্ছৃংখল হৈ যায়, সমাজৰ ব্যক্তি ইজনে সিজনৰ প্ৰতি বিভিন্ন ধৰণৰ হিংসাত্মক আচৰণ আৰম্ভ কৰে। এনেকুৱা বহু ধৰণৰ ঘটনা হয়, আৰু লগতে সমাজৰ বিভিন্ন প্ৰব্লেম হয়, যেনে চুৰ ডকাইতি, এনেকুৱা ধৰণৰ সমস্যা আমি দেখিছোঁ। সেইকাৰণে সমাজৰ লগত কিন্তু অৰ্থনীতিটো অত্যন্ত দৰকাৰী। এখন ষ্ট্ৰং সমাজে কিন্তু এখন ষ্ট্ৰং অৰ্থনীতিৰ দিশটো বুজায়। আৰু লগত আমি দেখিছোঁ সামাজিক আইনৰ সম্পৰ্কে পৰ্যাপ্ত জ্ঞান অবিহনে অৰ্থনৈতিক কল্যাণৰ বিষয়ে অধ্যয়ন কৰাটো সম্ভৱ নহয়। ইয়াৰ লগতে আমি সমাজৰ যি আইন সম্পৰ্কে পৰ্যাপ্ত জ্ঞান থাকিব লাগিব, তেতিয়াহে আমি অৰ্থনৈতিক কল্যাণৰ বিষয়ে আমি আলোচনা কৰিব পাৰিম। অকল মই এইটোৱে ক'ব খোজা নাই কি অৰ্থনৈতিকভাৱে স্বাৱলম্বন হ'লে সমাজখন আগবাঢ়ি যাব, এনেকুৱা নহয়।
তাৰ লগতে সমাজখন যাতে মানে যি সামাজিক যি কল্যাণী নীতি কল্যাণৰ নীতিসমূহ সেই নীতিসমূহ যাতে যিখিনি নৰ্ম যিখিনি ভেলু সেইখিনি যাতে সুচাৰুভাৱে সমাজখনে পালন কৰিব লাগিব তেতিয়াই হ'ব এনেকুৱা নহয় যে সমাজখন খুবেই তেওঁলোকে ষ্ট্ৰং ইকনমিকেলি ষ্ট্ৰং কিন্তু ছ'চিয়েলি তেওঁলোকৰ ছ'চিয়েল ভেলুজ নৰ্মছখিনি একেবাৰে পিছপৰা তেতিয়াতো নহ'ব এইকাৰণে সমাজ বিজ্ঞানে সদায় সেইটোৰ ওপৰত গুৰুত্ব দিছে যে সমাজখন অকল অৰ্থনৈতিকভাৱে নহয় অৰ্থনীতিৰ লগতে সেই সমাজখনত বিভিন্ন দিশ যেনে তেওঁলোকৰ সামাজিক নিয়ম সামাজিক প্ৰথা সেইসমূহতো যাতে আগবাঢ়ি যায় কাৰণ এই সমাজখনত আমি চব বস্তু পইচাৰে আমি কিনিব নোৱাৰোঁ মানুহৰ সন্মান অত্যন্ত দৰকাৰী সমাজখনে যাতে বসবাস কৰা লোকসকলে ইজনে সিজনৰ প্ৰতি যাতে তেওঁলোকে সন্মান ৰাখে ইজনে সিজনৰ প্ৰতি যাতে সহায় সহযোগিতা ৰাখে সন্মান ৰাখে ডাঙৰক সন্মান কৰে সেনেকুৱা ধৰণৰ যদি মনোভাৱ ৰাখে তেতিয়াহে কিন্তু সমাজখন আগবাঢ়িব অকল অৰ্থনীতিৰ দিশত নহয় কিন্তু সেইটোও নহয় যে আমি ক'ব পাৰোঁ অকল সেনেকে হ'লেই যে হ'ব সেইটো আমি ক'ব নোৱাৰোঁ সেইকাৰণে দুটাই খুবেই দৰকাৰ হ'ব সেইকাৰণে দুটাই যদি সুচাৰুভাৱে এখন সমাজত থাকে প্ৰতিষ্ঠিত থাকে তেতিয়া এই সমাজখন বহু ক্ষেত্ৰত আগবাঢ়ি যাব বহু সমস্যাৰ পৰা হাত সাৰিব পাৰিব এই সন্দৰ্ভত অৰ্থনীতিয়ে সমাজ বিজ্ঞানক সহায় কৰিব বিচাৰে উদাহৰণস্বৰূপে অৰ্থনীতিবিদসকলে দৰিদ্ৰতা নিবনুৱা ভিক্ষাৰী আদি অৰ্থনৈতিক সমস্যাৰ সমাধানৰ পৰা আগ্ৰহী এই সমাজত যিখিনি সমস্যা এই সমস্যাখিনি দূৰ কৰাৰ ক্ষেত্ৰত কিন্তু আমি দেখিছোঁ অৰ্থনীতিয়ে সহায় কৰিব যেনে ভিক্ষাৰী সমস্যা নিবনুৱা সমস্যা এই সমস্যাসমূহ কিয় হৈছে সমাজত অৰ্থনীতিৰ অভাৱত হৈছে নিবনুৱা সমস্যা যেতিয়া হৈ যাব যে সমাজখন উশৃংখল হৈ যাব সেইকাৰণে এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু আমি দেখিছোঁ কি অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে সমস্যাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে ইয়াৰ বাবে তেওঁলোকে এই বিশেষ সময়ছোৱাত বিদ্যমান সামাজিক পৰিঘটনাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নাপাহৰিব অৰ্থনৈতিক সাধাৰণকাৰীসমূহৰ সমাজ বিজ্ঞানৰ পৰা সংগ্ৰহ কৰা তাৰিখৰ পৰা ভিত্তি কৰি হয় এই ক্ষেত্ৰত সমাজ বিজ্ঞানে অৰ্থনীতিৰ বাবে অপৰিসীমা সহায় মন কৰিব যে অৰ্থনীতি একেদৰে সমাজ বিজ্ঞানৰ বাবে সহায়ক নহয় আমি এইটোও দেখিছোঁ কি যেতিয়া অৰ্থনীতিৰ আমি কিবা এটা দিশ আমি অধ্যয়ন কৰোঁ তেতিয়া আমি এটা আমি তাৰিখ লৈ দিওঁ এই তাৰিখৰ পৰাহে আমাৰ এই দেশখনত ইমানখিনি উন্নত হৈছে সেই তাৰিখটো আমি কেতিয়া চাওঁ সেই জাগাখিনি আমি সমাজ ব্যৱস্থা আৰু বহুখিনি দিশ আমি অধ্যয়ন কৰিহে লওঁ হয় নহয় সেইকাৰণে সেই ক্ষেত্ৰত আমি অৰ্থনীতিয়ে সমাজ বিজ্ঞানৰ পৰা বহুখিনি সহায় লয় যেনে উদাহৰণস্বৰূপে ইমান চনৰ পৰা ইমান চনলৈ সেই দেশখনত বহু ক্ষেত্ৰত উন্নতি হৈছে ঘৰ চৰ বনোৱা হৈছে এইখিনি হৈছে আমি যে সেনেকুৱা কথাবিলাক কিছুমান আমি ডাটা আমি এনালাইজ কৰোঁ আমি ষ্টাডি কৰোঁ সেই ডাটা তথ্যসমূহনো কেনেকৈ লৈছে সমাজৰ পৰা লৈছে সমাজত গৈ পেলাইহে লৈছে সমাজৰ মানুহখিনি ইণ্টাৰেকশ্যন কৰি তেওঁলোকৰ লগত গৈ পেলাইহে লৈছে ওপৰেতো ল'ব নোৱাৰে সেইকাৰণে এই ক্ষেত্ৰত আমি অৰ্থনীতিৰ যিখিনি আচল তথ্য আমি জানিবৰ কাৰণে আমি সমাজ বিজ্ঞানৰ অত্যন্ত সহায় ল'ব লাগিব কাৰণ কি আমি সমাজত গৈহে আমি সেই তথ্যখিনি আহৰণ কৰিব পাৰিম কিমানখিনি চৰকাৰৰ নীতিয়ে ধৰক কিমানখিনি আঁচনি এই সঁচা অৰ্থত ফলপ্ৰসূ হৈছে সেইখিনি আমি বিষয়ে যদি জানিব লাগে আমি তেতিয়া কিন্তু আমি সেই সমাজত গৈ সমাজ ব্যৱস্থাৰ জৰিয়তে আমি অধ্যয়ন কৰিব পাৰিম অৰ্থনৈতিক সমস্যাই কিন্তু বহু ক্ষেত্ৰত আমাক জড়িত কৰিব পাৰে এইকাৰণে অৰ্থনৈতিকভাৱে সবল হ'বলৈ এখন সুস্থিৰ সমাজৰ আমি সদায় কল্পনা কৰোঁ অৰ্থনৈতিক সম্পৰ্কে সামাজিক সম্পৰ্ক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে মানুহৰ সুখ বহু পৰিমাণে অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে মানুহৰ সামাজিক জীৱনৰ অৰ্থনৈতিক শক্তিসমূহ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মই এইটো দেখিলোঁ কথাটো আগতো আলোচনা কৰিছিলোঁ যে এজন ব্যক্তিৰ তেওঁৰ সুখ দুখটো তেওঁৰ অৰ্থনীতিৰ ওপৰত বহু ক্ষেত্ৰত প্ৰভাৱ পেলায় তেওঁৰ ঘৰত একো খাবলৈ নাই কিন্তু তেওঁ অকল নিয়ম কানুনেতো তেওঁৰ পেট নভৰে তেওঁ অৰ্থনীতিভাৱে তেওঁ স্বাৱলম্বন হ'ব লাগিব তেওঁ ইকনমিকেলি তেওঁ চেল্ফ চাফিচিয়েণ্ট হ'ব লাগিব তেতিয়াহে তেওঁৰ পৰিয়ালৰ পেট পোহপাল দিব পাৰিব এইকাৰণে আমি এজন ব্যক্তিৰ সুখ দুখ তেওঁৰ আশা আকাংক্ষা যিসমূহ আছে সেইখিনি কিন্তু অৰ্থনীতিৰ লগত বহু পৰিমাণে জড়িত হৈ আছে তাৰ লগত মই এইটোও ক'ব খোজো যে মানুহৰ সুখ দুখৰ লগত জড়িত হৈ আছে এই কাৰণে সমাজ বিজ্ঞানে অৰ্থনীতি প্ৰতিষ্ঠাৰ প্ৰতি চিন্তিত অৰ্থাৎ অৰ্থনৈতিক জীৱনত সামাজিক দিশতো তেওঁলোকে অধ্যয়ন কৰে সমাজ বিজ্ঞানে অপৰাধ দাসত্ব
নিবনুৱা সমস্যা, ভিক্ষাৰী, দৰিদ্ৰ, জনসংখ্যা বৃদ্ধি, আত্মহত্যা আদি সামাজিক সমস্যাৰ ওপৰত অধ্যয়ন কৰে। ইয়াৰ লগত আমি এইটো দেখিছোঁ কি যি দিশসমূহ সমাজ বিজ্ঞানে অধ্যয়ন কৰে সেই দিশসমূহ হৈছে অপৰাধনো কিয় বাঢ়ি আছে? অপৰাধ বাঢ়িছে হয়তো বহু কাৰণ থাকিব পাৰে, তাৰ ভিতৰত এটা অৰ্থনৈতিক কাৰণো হ'ব পাৰে। তাৰ লগতে নিবনুৱা সমস্যানো কিয় বৃদ্ধি হৈছে? তাৰ লগতে দাসত্ব প্ৰথা কিয় বেছিকে হৈছে? মানুহে এই সৰু ল'ৰা ছোৱালীসকল শ্লেভাৰী চিষ্টেমটো যদিও বেন হৈ গৈছে কিন্তু এতিয়াও চাইল্ড লেবাৰ হৈ আছে। চাইল্ড লেবাৰ চিষ্টেমটো এতিয়াও আছে। চাইল্ড লেবাৰ বহু ক্ষেত্ৰত মানুহে লুকায় যে তেওঁলোকৰ ঘৰত তেওঁলোকে শিশু ৰাখি পেলাই কাম কৰাই আছে। এটা নাবালক ল'ৰা ছোৱালীক তেওঁলোকে ৰাখি পেলাই কাম কৰাইছে। এনেকুৱা আমি বহু ক্ষেত্ৰত দেখিছোঁ। বহু ক্ষেত্ৰত যেতিয়া আমি পেপাৰে পত্ৰই পঢ়িবলৈ পাওঁ এনেকুৱা ধৰণৰ সমস্যাৰ কথা আমি পঢ়িবলৈ পাওঁ। আৰু এই সমস্যাসমূহৰ কিন্তু তাৰ ভিতৰত এটাই কথা আছে, তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বন নহয়। সেইকাৰণে তেওঁলোকে কাম কৰিবলৈ পঠাইছে। তাৰ লগতে ভিক্ষাৰীৰ সমস্যাটো আৰু তাৰ লগত দৰিদ্ৰতা, জনসংখ্যা বৃদ্ধিৰ লগতে আত্মহত্যানো কি কাৰণে হৈ আছে? সেই সমস্যাসমূহ কিন্তু আমাৰ সমাজ বিজ্ঞানে অধ্যয়ন কৰে। সমাজ বিজ্ঞানে এই সমাজখনত আজিকালি কিয় ইমান ধৰণৰ আত্মহত্যা হৈ আছে, কি কাৰণে চুইচাইডেল টেণ্ডেঞ্চি বিলাক সমাজত আহি আছে, সেই তাৰ বিষয়ে তাৰ কাৰণটো কি তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। লগত দৰিদ্ৰতানো কিয় হৈ আছে? সমাজখনত ইমান দৰিদ্ৰতা কিয় বাঢ়ি আছে? যদিও চৰকাৰে ইমান বিভিন্ন সময়ত নীতিসমূহ লৈ আছে, বিভিন্ন আঁচনিসমূহ লৈ আছে, তথাপিও যে দৰিদ্ৰতাৰ সমস্যাটো সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব পৰা নাই, তাৰ আচল অৰ্থটোনো কি কাৰণে হৈছে, সেইখিনি বিষয়েও কিন্তু আলোচনা কৰি আছে। এতিয়া আমি পাৰ্থক্যটো জানি লওঁ। সমাজ বিজ্ঞান আৰু অৰ্থনীতিৰ মাজত পাৰ্থক্যটো কি? দুইটাৰ মাজত এক সদৃশ্য আৰু ইটোৰ এক নিৰ্ভৰশীলতাৰ মাজত অৰ্থনীতি আৰু সমাজ বিজ্ঞান দুটাৰ স্বাধীন সমাজ বিজ্ঞান হিচাপে গণ্য কৰা হৈছে। দুটাই যদিও স্বাধীন এটা ছাবজেক্ট, দুটা ইণ্ডিপেণ্ডেণ্ট ছাবজেক্ট, তথাপি তাৰ মাজত কিন্তু এটা সাদৃশ্য আছে। আৰু আমি যদিও দুটাৰ মাজত ডিফাৰেঞ্চ থকাৰ স্বত্তেও কিন্তু আমি দেখিম আমি এই ইকনমিক্স আৰু ছচিয়লজিৰ মাজত যদিও ডিফাৰেঞ্চ আছে কিন্তু তাৰ মাজত মানে আমাৰ চিমিলাৰিটিও আছে। প্ৰথম ডিফাৰেঞ্চটো আমি দেখো অৰ্থনৈতিক সম্পৰ্কৰ সৈতে জড়িত, যিয়ে মানুহৰ সামাজিক জীৱনৰ এটা দিশ গঠন কৰে। অৰ্থনীতি সদায় অৰ্থনৈতিক, তেওঁলোক আমাৰ সমাজত ব্যক্তিসকলৰ যি সামাজিক যি সমস্যা, এই সমস্যাসমূহ তেওঁলোকৰ কিয় হৈছে, অৰ্থনৈতিক সমস্যা, অৰ্থনীতিৰ লগত যি সম্পৰ্ক থাকিব সেইসমূহ তেওঁলোকে অধ্যয়ন কৰে। আৰু এই দিশটো বিশেষ দিশ, তেওঁলোকে কি কাৰণে তেওঁলোকৰ প্ৰব্লেম হৈছে, ইকনমিকেল কি ক্ৰাইচিছ হৈছে, তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোকৰ কি কাৰণে সমস্যা হৈছে, এই সমস্যাসমূহ জানিবলৈ অধ্যয়ন কৰে। আনহাতে ই এক সমাজ বিজ্ঞান, যিয়ে মানুহৰ সামাজিক সম্পৰ্ক যেনেকে আইনী, ৰাজনৈতিক, ধৰ্মীয়, অৰ্থনৈতিক আদি বিষয়ে অধ্যয়ন কৰে। ইয়াৰ লগতো আমি দেখিছোঁ কি যি সমাজ বিজ্ঞানে কি কৰে, আমাৰ সমাজৰ যিখিনি যেনে অন্য আইন, ধৰ্মীয় ৰীতি নীতি, সামাজিক ব্যৱস্থা, সামাজিক বিভিন্ন স্তৰ, সেই বিষয়ে আলোচনা কৰে। এইকাৰণে ইকনমিক্স অৰ্থনৈতিক দিশটো আলোচনা কৰে, আৰু এই সমাজ বিজ্ঞানে আমাৰ সমাজৰ বিভিন্ন দিশসমূহ আলোচনা কৰে। সমাজত বিভিন্ন প্ৰচলিত নিয়ম কানুন, আইন, সামাজিক যি আইন আছে, ৰাজনৈতিকৰ ক্ষেত্ৰৰ কাৰণে সমাজত যি প্ৰভাৱ পৰিব পাৰে, ধৰ্মৰ কাৰণে সমাজত কি হ'ব পাৰে, কেনে ধৰণৰ প্ৰভাৱ পৰিব পাৰে, সেই দিশসমূহ কিন্তু সমাজ বিজ্ঞানে আলোচনা কৰে। এতিয়া ২ নম্বৰ পইণ্টটো আমি আলোচনা কৰি লওঁ। মানুহৰ অৰ্থনৈতিক সম্পৰ্ক আৰু কাৰ্যকলাপৰ অধ্যয়নৰ দ্বাৰা অৰ্থনৈতিক পৰিসৰ সীমিত কৰা হয়। আনহাতে সমাজ বিজ্ঞানে সমগ্ৰ সমাজখনৰ নিজৰ পৰিসৰ ভিতৰত সামৰি লয়। এইদৰে সমাজ বিজ্ঞানে পৰিসৰৰ অৰ্থনীতি বহু বহল বুলি ক'ব পাৰি। অৰ্থনীতিয়ে অকল এটা বিশেষ দিশহে সামৰি লয়, অৰ্থনৈতিক পৰিসৰৰ সীমিত থাকে। কিন্তু আমি দেখিম কি এতিয়া ছচিয়লজি, সমাজ বিজ্ঞানৰ পৰিসৰটো অতি বহল। কাৰণ কি সমাজ বিজ্ঞানৰ ভিতৰতে অৰ্থনৈতিক সমস্যা আহি যায়, তেওঁলোকৰ অৰ্থনৈতিক সমস্যাৰ কাৰণে কি সমস্যা আহিব পাৰে, অন্য সমস্যাসমূহ, সেইসমূহ কিন্তু সমাজ বিজ্ঞানৰ ভিতৰতে সোমাই পৰে। অৰ্থনীতিবিদসকলে মূলতঃ অৰ্থনৈতিক কাৰ্যকলাপৰ প্ৰতি আগ্ৰহী, যিবোৰ মানুহৰ বস্তুগত সমৃদ্ধি বৃদ্ধিৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰা হয়। ইয়াৰ বাবে তেওঁলোকে উৎপাদন, বিতৰণ আৰু ব্যৱস্থাৰ পদ্ধতি আৰু কৌশলৰ বিষয়ে চিন্তা কৰে। আনহাতে সমাজ বিজ্ঞানে
আনহাতে আনহাতে সমাজ বিজ্ঞানে তেওঁলোকে কি কৰে, তেওঁলোকে সমাজৰ যি প্ৰচলিত নিয়ম, সেই নিয়মসমূহে সমাজৰ কি ধৰণৰ কেনেকে এফেক্ট কৰিছে, তাৰ লগতে সমাজত এই প্ৰথাসমূহে উৎপাদন বিতৰণ যি প্ৰচেষ্টা, সেই সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আলোচনা কৰে। তেওঁলোকৰ ইকনমিক্সসকলৰ, অৰ্থনীতিবিদসকলৰ তেওঁলোকৰ সম্পূৰ্ণ ফ'কাছটো হৈছে অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত, আৰু এই সমাজ বিজ্ঞানৰ তেওঁলোকৰ যোনটো মেইন ফ'কাছটো হৈছে সেইটো হৈছে সমাজ বিজ্ঞানৰ উৎপাদন আৰু বিতৰণৰ ব্যৱস্থাৰ প্ৰতি একেবাৰে আগ্ৰহী নহয়। তেওঁলোকে বৰঞ্চ অৰ্থনৈতিক কাৰ্যকলাপ বা জনসাধাৰণৰ জীৱনৰ সামাজিক দিশটোৰ প্ৰতি তেওঁলোকে আগ্ৰহী। তেওঁলোকে কি কৰে, আমাৰ সমাজ বিজ্ঞানীসকলে তেওঁলোকে অৰ্থনৈতিক কাৰ্যকলাপ বা জনসাধাৰণৰ জীৱনত সামাজিক দিশটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে। জনসাধাৰণ সমাজৰ তেওঁলোকৰ সামাজিক দিশটো তেওঁলোকে ছ'চাইটিৰ যিটো মানে বিভিন্ন চাইটছখিনি আছে সেইখিনিৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে। নেক্সট পইণ্টটো, অৰ্থনীতি ব্যক্তিগত অৰ্থনৈতিক কাৰ্যকলাপ আৰু সম্পৰ্কৰ সৈতে জড়িত, কিন্তু সমাজ বিজ্ঞানে যাৰ লক্ষ্য হৈছে সামগ্ৰিক সমাজখনৰ অধ্যয়ন, ব্যক্তিগত যদিও অৰ্থনীতিৰ এক হিচাপে গণ্য কৰে। আমি এই ক্ষেত্ৰত দেখিলোঁ, অৰ্থনৈতিক ক্ষেত্ৰত তেওঁলোকে সদায় অৰ্থনৈতিক কাৰ্যকলাপৰ লগতে জড়িত, কিন্তু সমাজ বিজ্ঞানে অকল তেওঁলোকে যে মানে অৰ্থনৈতিক কাৰ্যকলাপৰ লগতে কেনেকে সেই সামগ্ৰিক সমাজখনৰ যেনেকে বিকাশ আনিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছে। এতিয়া সমাজ বিজ্ঞান এক উপ অনুশাসন হিচাপে অৰ্থনৈতিক সমাজ বিজ্ঞান হিচাপে আমি আলোচনা কৰিম। আমি দেখিছোঁ সমাজ বিজ্ঞানৰ সকলো ধৰণৰ সামাজিক সম্পৰ্ক অধ্যয়ন কৰে। অৰ্থনীতি বিজ্ঞানে কেৱল অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰতহে গুৰুত্ব দিছে, সেইটো আমি কথা আগতো আলোচনা কৰিম। সেইকাৰণে সমাজ বিজ্ঞানৰ এক উপ অনুশাসন হিচাপে অৰ্থনৈতিক সমাজ বিজ্ঞান। এতিয়া অৰ্থনৈতিক সমাজ বিজ্ঞাননো কি তাৰ বিষয়ে আমি জানি লওঁ। অৰ্থনৈতিক সমাজ বিজ্ঞানে সমাজত প্ৰচলিত যিখিনি নিয়ম আছে, যিখিনি আমাৰ ইকনমি ৰিলেটেড যিখিনি কথা আছে, তাৰ কাৰণে সমাজখনত কিখিনি প্ৰভাৱ পৰিব পাৰে, মানে সেই সমাজখনত যি অৰ্থনীতিৰ লগত জড়িত লোকসকলৰ জীৱনত তেওঁলোকৰ সমাজত কি তেওঁলোকৰ প্ৰভাৱ পৰিব পাৰে, নাইবা সেই তেওঁলোকৰ সমাজখনত যি লোকসকলে বসবাস কৰে তেওঁলোকৰ জীৱনত অৰ্থনীতিৰ কি প্ৰভাৱ পৰিব পাৰে। অৰ্থনীতিৰ পৰিৱৰ্তন হোৱাৰ কাৰণে তেওঁলোকৰ সমাজ ব্যৱস্থা, তেওঁলোকৰ লাইফষ্টাইলত কি প্ৰভাৱ পৰিব পাৰে। হয়তো তেওঁলোকৰ জীৱিকা বেলেগ আছিল, কিন্তু সেই জীৱিকা হয়তো কিবা কাৰণত তেওঁলোকে পৰিৱৰ্তন কৰিব লগা হ'ল। সেই পৰিৱৰ্তন কৰাৰ কাৰণে তেওঁলোকৰ লাইফষ্টাইলত কি প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে অধ্যয়ন কৰে। এইকাৰণে অৰ্থনৈতিক সমাজ বিজ্ঞানে এই অৰ্থনীতিৰ কাৰণে সমাজত কিখিনি প্ৰভাৱ পৰিব পাৰে, তাৰ লগতে সেই লোকসকলৰ তেওঁলোকৰ জীৱিকা কেনে পৰিৱৰ্তন হ'ব পাৰে তাৰ বিষয়ে আলোচনা কৰে। আৰু তাৰ পিছত আমি এইটো দেখিলোঁ কি মানে বহু ক্ষেত্ৰত যে সমাজখনত বিভিন্ন প্ৰচলিত যিখিনি প্ৰথা আছে, সেই প্ৰথাৰ লগত কিন্তু অৰ্থনীতিৰ বহুত জড়িত হৈ আছে। যেনে আমি দেখিছোঁ কিছুমান লোক আছে, তেওঁলোকে হয়তো বিশেষ বৃত্তিৰ লগতে জড়িত হৈ আছে, কিন্তু সেই বৃত্তিটো তেওঁলোকে যেতিয়া পৰিৱৰ্তন কৰিব, তেওঁলোকৰ যেতিয়া ইকনমিটো চেঞ্জ হ'ব, হয়তো তেওঁলোকৰ লাইফষ্টাইল বদলি যাব। যেনেকে এক বিশেষ শ্ৰেণীৰ লোকসকল, যেনে চুইপাৰ চাফাই কামৰ লগত চাফাই কৰ্মচাৰীসকল, তেওঁলোকৰ বিশেষ বৃত্তিটো হ'ল চাফ চিকুণ কৰা। কিন্তু যেতিয়া তেওঁলোকৰ ইকনমিটো পৰিৱৰ্তন হ'ব, কিন্তু তেতিয়া তেওঁলোকৰ সমাজত তেওঁলোকৰ সমাজ ব্যৱস্থাটো পৰিৱৰ্তন হৈ আহিব। তেওঁলোকৰ যেতিয়া ইকনমিকেলি তেওঁলোকে যেতিয়া চেঞ্জ আহিব, তেতিয়া তেওঁলোকৰ আমি দেখা পাম কি তেওঁলোকৰ সমাজত তেওঁলোকৰ বহু ক্ষেত্ৰত পৰিৱৰ্তন আহিব। তেওঁলোকৰ চিন্তাধাৰা বদলি যাব, তেওঁলোকৰ লাইফষ্টাইল বদলিব, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে হয়তো বহুত আগ্ৰহী হ'ব পাৰে। এনেকুৱা বহুখিনি পৰিৱৰ্তন আহিব পাৰে। সেইকাৰণে আমি অকল এটা দিশকে আমি ধৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি ক'ব পাৰোঁ কি সমাজত বিভিন্ন সময়ত বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'লেও আমি দেখিছোঁ কি বহু ক্ষেত্ৰত মানুহৰ যি সমস্যাসমূহ সমাধান কৰিব যাওঁতে কিন্তু সমাজ বিজ্ঞানে বহু ক্ষেত্ৰত সহায় কৰিছে। মানুহৰ সমস্যাৰ মূল কাৰণ হৈছে অৰ্থনীতি। এই অৰ্থনৈতিক সমস্যা যেতিয়া সমাধান হ'ব, সমাজখনত বহু ক্ষেত্ৰত নিজে বহু প্ৰব্লেমখিনি চল্ভ হৈ যাব। সমাজ বিজ্ঞান হৈছে কাৰণে আমি ক'ব পাৰোঁ মানুহৰ সামাজিক কাৰ্যকলাপ আৰু সামাজিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন বুলি আমি ক'ব পাৰোঁ। যেতিয়া সমাজত বিভিন্ন কাৰ্যকলাপৰ বিষয়ে আমি অধ্যয়ন কৰিম, তেতিয়াই কিন্তু আমি সমাজৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰিম। এতিয়া সমাজ বিজ্ঞান আৰু অৰ্থনীতিৰ দুটা সম্পৰ্কীয়
যি সমস্যা আছে, সাধাৰণ সমস্যা আছে, সেইসমূহনো কি আমি আলোচনা কৰি লওঁ। প্ৰথমটো হৈছে নিবনুৱা সমস্যা। নিবনুৱা সমস্যা হৈছে এটা খুব জটিল সমস্যা। নিবনুৱা সমস্যাৰ কাৰণে সমাজত বহু ক্ষেত্ৰত বহু প্ৰব্লেম সৃষ্টি হৈছে। আমি দেখিছোঁ নিবনুৱা সমস্যা যেতিয়া সৃষ্টি হৈছে তেতিয়া সমাজখনত বহু বহু ক্ৰাইমো হৈছে। আৰু যি উঠি অহা যুৱকসকল তেওঁলোকে বেলেগ দিশলৈ গুচি গৈছে। যেতিয়া সমাজখনত তেওঁলোকে এটা মনে বিচৰা, যেতিয়া তেওঁলোকে এটা বৃত্তিৰ লগত জড়িত হ'ব নোৱাৰিব, তেতিয়া হয়তো তেওঁলোকে বেলেগ দিশৰ ফালে গুচি যাব। আৰু নিবনুৱা সমস্যাৰ লগত কিন্তু সমাজৰ বহু পৰিমাণে জড়িত হৈ আছে। সমাজখনত যেতিয়া নিবনুৱা সমস্যা বেছি হ'ব, আমি দেখিম তেতিয়া সমাজত কিন্তু অস্থিৰতা বিৰাজ কৰিব। তেতিয়া সমাজখনত মানে হাই কাজিয়া হ'ব পাৰে। বহু ক্ষেত্ৰত ধৰি লওক ডেকা চামখিনিও বেলেগ দিশৰ ফালে যাব পাৰে। তেওঁলোকক যাতে আমি এক সুস্থিৰভাৱে ৰাখিব পাৰোঁ, সেইকাৰণে আমি অৰ্থনৈতিকভাৱে তেওঁলোকক অৱলম্বন কৰিব লাগে। হয়তো তেওঁলোকে চাকৰি নাপাব পাৰে, কিন্তু তেওঁলোকক বেলেগ দিশত তেওঁলোকক যাতে ঋণ দি পেলাই বহু ক্ষেত্ৰত যাতে তেওঁলোকক সহায় কৰি তেওঁলোকে অন্য দিশৰ জৰিয়তে নিজকে ইকনমিকেলি যাতে তেওঁলোকে চেল্ফ চাফিচিয়েণ্ট হ'ব পাৰে, সেইটো সদায় গুৰুত্ব দিব লাগে। নিবনুৱা সমস্যা এটা গুৰুত্বপূৰ্ণ সমস্যা, যোনটো ভাৰতবৰ্ষত আগৰ পৰাই হৈ আছে। আৰু বিভিন্ন সময় নিবনুৱা সমস্যাই বহু জটিল ৰূপ ধাৰণ কৰিছে। আমি দেখিছোঁ কি ভাৰতবৰ্ষৰ বহু ক্ষেত্ৰত যে নিবনুৱা সমস্যাই বহু প্ৰব্লেম সৃষ্টি কৰিছে। এই ক্ষেত্ৰত যেনেকে আমি ক'লো কিছু কাৰণত হয়তো নিবনুৱা সমস্যা সেই সমাজত ধৰি লওক সেই প্ৰথাখিনি বন্ধ হৈ যোৱাৰ কাৰণে হ'ব পাৰে। যিখিনি ইকনমিৰ লগত জড়িত হৈ আছিল, সেই ইকনমিটো যেনেকে হঠাৎ বন্ধ হৈ গ'ল। যেনেকে ফিচিঙৰ লগত এক বিশেষ সম্প্ৰদায় জড়িত হৈ আছে। যেতিয়া সেই জেগাখিনিত ফিচিং কৰা, মাছ মাৰিবলৈ বন্ধ কৰি দিয়া যায়, তেতিয়া সেই কমিউনিটিটোৰ তেওঁলোকৰ লাইভলিহুডৰ ওপৰত থ্ৰেটেন আহি যায়। তেওঁলোকৰ জীৱিকাৰ ওপৰত এটা সমস্যা আহি যায়। কাৰণ কি সেই জীৱিকাটোৰ জৰিয়তে তেওঁলোকে নিজৰ তেওঁলোকে পৰিয়াল পোহপাল দি আছিল। যেতিয়া এই নিবনুৱা সমস্যা আহি যাব, যেতিয়া তেওঁলোকৰ সেই কৰ্মৰ পৰা তেওঁলোকে আঁতৰি যাব লগা হ'ল, কাৰণ কি সেই জেগাখিনি ধৰি লওক মাছ মাৰিব নিদিয়া হ'ল, তেতিয়া সেই ধৰণৰ বহুত ধৰণৰ সমস্যা আহি যায়। তেতিয়া তেওঁলোকে পটককে এটা নতুন কামৰ লগত নিয়োগ হ'ব নোৱাৰে। তেতিয়া সেই সমাজখনত বহুত ধৰণৰ প্ৰব্লেম ক্ৰিয়েট হয়। সেইকাৰণে সামাজিক ব্যৱস্থা যদি আমি সুচাৰুভাৱে চলাব লাগে, তেতিয়া নিবনুৱা সমস্যাটো দূৰ কৰিব লাগিব। নিবনুৱা সমস্যা এটা গভীৰ সমস্যা। যেতিয়াই আমাৰ দেশখনৰ নিবনুৱা সমস্যা দূৰ হ'ব, তেতিয়াই ভাৰত অত্যন্ত শক্তিশালী দেশ হ'ব। ভাৰতবৰ্ষৰ নিবনুৱা সমস্যা খুবেই গভীৰ। আমি দেখি আছোঁ বহু ক্ষেত্ৰত যে নিবনুৱা সমস্যাৰ কাৰণে বহু ধৰণৰ ক্ৰাইমবিলাকো হৈ আছে। যেতিয়া তেওঁলোকে নিজৰ উচিত মূল্যৰ ভাল এটা তেওঁলোকে বৃত্তিত নিযুক্ত হ'ব নোৱাৰে। আৰু সেইটোৰ কাৰণে কিন্তু বহু ক্ষেত্ৰত আমি অৰ্থনীতিৰ আমি দুখ দিব লাগিব। অৰ্থনৈতিকভাৱে যেতিয়া তেওঁলোকে পিছপৰা হৈ যায়, হয়তো তেওঁলোকে মনে বিচৰা সেইটো কামটো কৰিব নোৱাৰিলে, তেওঁলোকে মনে বিচৰা বৃত্তিটোত নিযুক্ত হ'ব নোৱাৰিলে, তেতিয়া তেওঁলোকে নিজৰ ইচ্ছাটো পূৰণ কৰিব নোৱাৰাৰ কাৰণেও কিন্তু বহু ক্ষেত্ৰত তেওঁলোকে বেলেগ দিশত গুচি যায়। সেইকাৰণে ভাৰতবৰ্ষত আমি নিবনুৱা সমস্যা এটা গভীৰ সমস্যা। যদিও বহু ক্ষেত্ৰত আমি দেখিছোঁ কি নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে ভাৰত চৰকাৰে বহু আঁচনি লৈছে। সেই আঁচনিসমূহ কিন্তু সঁচা অৰ্থত ফলপ্ৰসূ হ'বলৈ আমি সেই আঁচনিসমূহ যাতে লোকসকলে জানে, তেওঁলোকৰ কিখিনি সেই আঁচনি আছে, সেইখিনিও কিন্তু মানে কনচিয়াছনেছটো খুবেই দৰকাৰ। কাৰণ কি অকল যে চাকৰি পাব সেনেকুৱা নহয়। বহু ক্ষেত্ৰত চৰকাৰে বহু আঁচনিও দিছে নিবনুৱাসকলক। তেওঁলোকে সেই আঁচনিৰ জৰিয়তে তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে। সেইকাৰণে সেই আঁচনিসমূহ যদি তেওঁলোকে নিজৰ জীৱনত আঁকোৱালি ল'ব পাৰে, তেতিয়া তেওঁলোকে অকল চাকৰি নকৰি তেওঁলোকে ব্যৱসায় কৰি বিভিন্ন ধৰণৰ ব্যৱসায় কৰি তেওঁলোকে নিয়োগ হৈ তেওঁলোকে চেল্ফ ডিপেণ্ডেণ্ট হ'ব পাৰে। সেইকাৰণে নিবনুৱা সমস্যা দূৰ কৰিব হ'লে অৰ্থনৈতিকভাৱে কিন্তু অৱলম্বন হ'ব লাগিব। এজন ব্যক্তিক যেতিয়া অৰ্থনৈতিকভাৱে তেওঁক ছাপোৰ্ট কৰিব, তেতিয়া তেওঁ আল্টিমেটলি তেওঁ নিবনুৱা সমস্যা দূৰ কৰাত বহু ক্ষেত্ৰত সহায় কৰা। নেক্সট সমস্যাটো হ'ল শিশু শ্ৰমিক। শিশু শ্ৰমিক এটা গুৰুত্বপূৰ্ণ সমস্যা, যোনটো আমি দেখি আহিছোঁ। মই আগতো ডিছকাছ কৰি ক'লোঁ যে সমাজ বিজ্ঞানৰ অৰ্থনীতি এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা। কাৰণ কি যিমানেই আমি চাইল্ড লেবাৰ বেন কৰাৰ কথা কৈ থাকোঁ, কিন্তু তথাপিও আমি দেখিম বহু ক্ষেত্ৰত যে শিশুসকল বহু কামত তেওঁলোকক নিয়োগ কৰি দিয়া হৈছে। তেওঁলোকে হয়তো ইচ্ছা নাই, তেওঁলোকৰ মনৰ পৰা ইচ্ছা নাই, কিন্তু তেওঁলোকে বাধ্যত পৰি সেইটো কৰ্মত নিয়োগ হ'ব লগা হৈছে।
হয়তো ঘৰৰ অভাৱৰ কাৰণে পইচাৰ অভাৱৰ কাৰণে ঘৰত তেওঁলোকৰ পইচাৰ অভাৱ নাইবা বহু সমস্যাৰ কাৰণে তেওঁলোকে জৰ্জৰিত হৈ পেলাই সেইটো কৰ্মনিয়োগ হৈছে এইকাৰণে শিশু শ্ৰমিকে কিন্তু আমাৰ সমাজখনত যিখিনি ভাৰতৰ আমি কি ক'ম ভাৰতৰ যিখিনি ভৱিষ্যত সেই ভৱিষ্যতখিনি কিন্তু আগবাঢ়ি যোৱাত বাধা সৃষ্টি কৰিছে কাৰণ কি তেওঁলোকে আমাৰ দেশখনৰ ভৱিষ্যত বুলি আমি ক'ব পাৰোঁ শিশুসকলে যেতিয়া তেওঁলোকে আমি পঢ়া শুনা বাদ দি পেলাই অন্য শ্ৰমত লগাই দিম তেওঁলোকৰ তেতিয়া তেওঁলোকৰ যিখিনি এডুকেশ্যন লাইফটো তেওঁলোকৰ ফুলফিল নহ'ব আৰু এনেকুৱা এটা ষ্টেজ পাবগৈ যেতিয়া গৈ পেলাই তেওঁলোকে যেতিয়া প্ৰপাৰলি এডুকেটেড নহ'ব তেওঁলোকে যেতিয়া শিক্ষা দীক্ষা বাদ দি তেওঁলোকে এটা ষ্টেজৰ পিছত তেওঁলোকে ঘূৰি ফুৰিব তাৰপিছত সেনেকুৱা বহু বিভিন্ন ধৰণৰ ক্ৰাইমৰ প্ৰতি তেওঁলোকে আসক্ত হ'ব তো সেনেকুৱা এখন ভৱিষ্যত যাতে আমি কল্পনা কৰিব নালাগে সেইকাৰণে শিশুসকলে যাতে শ্ৰম কৰিব লগা নহয় তেওঁলোকে যাতে তেওঁলোকৰ তেওঁলোকৰ উচিত যিখিনি পাবলগীয়া প্ৰাপ্য সেইখিনিৰ পৰা যাতে বঞ্চিত হ'ব নালাগে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত যাতে কেতিয়াও বঞ্চিত হ'ব নালাগে সেইকাৰণে যেতিয়া আমি সমাজখন সুস্থিৰভাৱে চলিব হ'লে সেই সমাজখনত বসবাস কৰা শিশুসকলে যাতে তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব নালাগে তেতিয়া সমাজখনত শিশুসকল আগবাঢ়ি যাব তেতিয়া কিন্তু সমাজখনত চব দিশৰ পৰা আগবাঢ়ি যাব কাৰণ কি শিশুসকলে হৈছে ভাৰতৰ আমাৰ ভৱিষ্যত এইকাৰণে তেওঁলোকক যদি আমি এটা ভাল দিশ দিব নোৱাৰোঁ তেওঁলোকৰ যদি আমি ভাল শিক্ষা দিব নোৱাৰোঁ তেতিয়া কিন্তু তেওঁলোকে বহু ক্ষেত্ৰত পিছ পৰি যাব হয়তো তেওঁলোকে পইচাৰ কাৰণে এইখিনি কাম কৰিব কিন্তু এটা বয়সৰ পিছত তেওঁলোকৰ যেতিয়া ডাঙৰ হৈ যাব তেতিয়া তেওঁলোকে সমাজৰ কাৰণে এটা বুজাৰ সৃষ্টি হ'ব তেওঁলোকে যিহেতু অন্য কাম কৰিব নোৱাৰিব পঢ়া শুনা তেওঁলোকৰ নাথাকিব তেওঁলোকৰ অন্য স্কিল নাথাকিব তেতিয়া সেনেকুৱা বহু প্ৰব্লেম হৈ যাব তাৰ লগতে আৰু এটা মই কথা ক'ব খুজিছিলোঁ যে নিবনুৱা সমস্যাৰ লগত কিন্তু আৰু কথা বহুত জড়িত আছে স্কিল যোনটো স্কিল এডুকেশ্যনটো খুবেই দৰকাৰ যেতিয়া স্কিল এডুকেশ্যন থাকিব তেতিয়া কিন্তু ভকেশ্যনেল এডুকেশ্যন থাকিব তেতিয়া ল'ৰা ছোৱালীসকলে যুৱক যুৱতীসকলে অকল চৰকাৰী চাকৰিৰ ওপৰত আশা নকৰি তেওঁলোকে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিব তেওঁলোকে বিভিন্ন ধৰণৰ বিজনেছ কৰিব পাৰিব এইকাৰণে স্কিল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগে তেতিয়া সমাজখনত বহু ধৰণৰ এই সমস্যাসমূহ দূৰ হ'ব পাৰে তাৰ লগতে লাষ্ট হ'ব ইনইকুৱেলিটি সমস্যাটো কিন্তু আমাৰ সমাজৰ এক গভীৰ সমস্যা আমি দেখিছোঁ সমাজত ল'ৰা ছোৱালীৰ মাজত ইনইকুৱেলিটি আছে কিয় ইনইকুৱেলিটি আছে কাৰণ কি এইগৰাকী ছোৱালী বুলি এনেকুৱা এটা আমাৰ কনচেপ্ট আছে সেইকাৰণে ল'ৰা ছোৱালীক সমানে যাতে তেওঁলোকে সমান অধিকাৰ পায় তেওঁলোকে সম মৰ্যাদা পায় আৰু যাতে তেওঁলোকক ইকুৱেল পে চব ক্ষেত্ৰতে পইচাৰ ক্ষেত্ৰতে ইকুৱেল আমি কওঁ সন্মানৰ ক্ষেত্ৰতে কওঁ তেওঁলোকে যাতে সমান অধিকাৰ পাব পাৰে সমাজখনত যাতে তেওঁলোকৰ কাৰণেতো সমাজ সেইকাৰণে সমাজত যাতে তেওঁলোকে সমানে যাতে আগবাঢ়ি যাব পাৰে কন্যা সন্তান বুলি তেওঁলোকক যাতে মানে হত্যা নকৰে কন্যা সন্তান বুলি তেওঁলোকক হত্যা নকৰে এনেকুৱা ধৰণৰ এটা কনচেপ্ট আহি যায় কাৰণ কি ছোৱালীৰ কাৰণে তেওঁক বিয়া দিব লাগিব তেওঁৰ হেৰি ডাউৰি দিব লাগিব সেনেকুৱা ধৰণৰ যি কনচেপ্ট সেই কনচেপ্টবিলাক কেতিয়াও থাকিব নালাগে কাৰণ কি সমাজত যদি সমাজখনত যদি সুস্থিৰভাৱে চলিব লাগে সেইসমূহ কুপ্ৰথা আমি আঁতৰাব লাগিব সেইকাৰণে সমাজত যি অস্থিৰতা যি ইনইকুৱেলিটি আছে সেই ইনইকুৱেলিটি দূৰ কৰাৰ কাৰণে আমি সদায় ইকুৱেলিটিৰ কথা ভাবিব লাগিব সেই ইকুৱেলিটি আমি চব ক্ষেত্ৰতে ভাবিব লাগিব চাকৰিৰ ক্ষেত্ৰতে তেওঁলোকৰ পে ক্ষেত্ৰতে হ'ব পাৰে তেওঁলোকৰ প্ৰপাৰ্টি ইনহেৰিটেঞ্চৰ ক্ষেত্ৰতে সম্পত্তি অধিকাৰৰ ক্ষেত্ৰতে হ'ব পাৰে ছোৱালী বুলি যে তেওঁ সম্পত্তি অধিকাৰ নাপাব সেইটো কেতিয়াও হ'ব নালাগে সেইকাৰণে আমি দেখিছোঁ কি সমাজত যে যিসমূহ মানে ছ'চিয়েল ইভিলছ আছে সেই ছ'চিয়েল ইভিলছখিনি দূৰ কৰিবলৈ কিন্তু আমি সেই ইনইকুৱেলিটিটো দূৰ কৰিব লাগিব সেইকাৰণে এইসমূহ আমি গুৰুত্বপূৰ্ণ দিশসমূহ আলোচনা কৰিব লাগিব সেইকাৰণে মই এইটোৱে ক'ব খুজিলোঁ কি আমাৰ সমাজখন যদি উন্নত কৰিব লাগে সমাজখন যদি এক বিশেষ ধৰণে আগবাঢ়ি যাব লাগে তেতিয়াহ'লে কিন্তু আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বন হ'ব লাগিব সমাজ বিজ্ঞানে আমাক কি শিকায় বিভিন্ন ধৰণৰ আমি যি ছ'চিয়েল ৰিলেশ্যন আছে সেইখিনি ৰিলেশ্যনৰ বিষয়ে শিকায় আমি যাতে সমাজত ইটোৱে সিটোৰ লগত আমি ভালকৈ চলিব পাৰোঁ আমি সমাজৰ যিখিনি নিয়ম কানুনখিনি আমি যাতে শিকোঁ সেইখিনি বিষয়ে আমাক শিকায় আৰু লগতে আমাক অৰ্থনীতিয়ে কি শিকায় আমি বিভিন্ন বিতৰণ ব্যৱস্থা আমাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰডাকশ্যন আমি সেইখিনি যি আমি আমাৰ গুডছ এণ্ড ছাৰ্ভিচৰ লগত ৰিলেটেড কিন্তু সেইখিনি যদি আমি সুব্যৱস্থাভাৱে আমি বিতৰণ কৰিব নোৱাৰোঁ আমি বিতৰণ কেতিয়া কৰিব পাৰিম আমি সমাজখনত যেতিয়া সুস্থিৰভাৱে চলিব পাৰিম সমাজ এখন এনেকুৱা আমি সমাজ কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ য'ত
এক মানে সুস্থিৰভাৱে চলাৰ কোনো উপায় নাই এনেকুৱা সমাজৰ আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ সমাজ এখন সুস্থিৰ কেতিয়া হ'ব য'ত অৰ্থনৈতিকভাৱে তেওঁ অৱলম্বন হ'ব সেনেকুৱা সমাজত সদায় যাতে বিতৰণ ব্যৱস্থা হওক নাইবা প্ৰডাকশ্যনৰ কথাই হওক আৰু কনজামশ্যনৰ ক্ষেত্ৰতে হওক কিন্তু বস্তু উৎপাদনৰ ক্ষেত্ৰতে হওক সেইখিনি সুচাৰুভাৱে চলিব লাগিব আৰু সুচাৰুভাৱে চলাৰ কাৰণে সমাজখনত সুব্যৱস্থা থাকিব লাগিব আৰু সুব্যৱস্থাৰ কাৰণে সমাজখনৰ যি ৰীতি নীতি নিয়ম যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন সেইখিনি মানুহে ফ'ল' কৰিব লাগিব কাৰণ কি আমি যিহেতু সামাজিক প্ৰাণী আমি সমাজত থাকিব লাগিব আৰু সমাজত আমি যেতিয়ালৈকে জীয়াই আছো সমাজত আমি বিভিন্ন নিয়মখিনি ফ'ল' কৰি আমি চলিব লাগিব সমাজত যদি ইটোৱে সিটোৰ সম্পত্তি লৈ কাজিয়া কৰে সদায় যদি ইটোৰ সিটোৰ মানে ষ্টেটাছ লৈ যদি হেৰি কৰে তেতিয়া সমাজখন কেনেকৈ আগবাঢ়ি যাব এইকাৰণে সমাজত হয়তো বহু ধনী দুখীয়া থাকিব পাৰে ধনী দুখীয়া থকাটো স্বাভাৱিক কথা কিন্তু সমাজখনত যদি আমি চবকে ইকুৱেল দৃষ্টিৰে চাওঁ তেতিয়া কিন্তু আমাৰ যোনটো প্ৰব্লেম হৈ আছে সেইটো প্ৰব্লেম কেতিয়াও নহয় এইকাৰণে ছ'চিয়'লজি আৰু ইকনমিক্সৰ এটা গভীৰ সম্পৰ্ক আছে আমি দেখিম কি ছ'চিয়'লজিয়ে আমাক শিকায় কি শিকায় সমাজত সুস্থিৰভাৱে চলা সমাজৰ বিভিন্ন নিয়মৰ কথা নিয়ম কানুন আৰু লগতে আমি যেতিয়া বাল্যকালৰ পৰা যেতিয়া আমি প্ৰাপ্ত বয়সলৈ আহোঁ আমি সমাজত বিভিন্ন ধৰণৰ আমি আচৰণ প্ৰবৃত্তি শিকোঁ আমি বিভিন্ন ধৰণৰ ছ'চিয়েল ষ্টাইলছৰ জৰিয়তে শিকোঁ আমি সামাজিকৰণৰ প্ৰক্ৰিয়াৰেহে কিন্তু আমি আগবাঢ়োঁ আমি ছ'চিয়েলাইজেশ্যনৰ প্ৰচেছেৰে আমি আগবাঢ়োঁ আৰু সেই প্ৰক্ৰিয়াত আগবঢ়াৰ কাৰণে আমাক সমাজে আমাক সহায় কৰে সমাজৰ অবিহনে এজন ব্যক্তিৰ অস্তিত্ব আমি কল্পনা কৰিব নোৱাৰোঁ কাৰণ কি সমাজখনত এজন ব্যক্তি কেতিয়াও অকলে থাকিব নোৱাৰে তেওঁ এই সমাজখনত অকলে কেতিয়াও বসবাস কৰিব নোৱাৰে যেনে আমি উদাহৰণস্বৰূপে আমি দেখিছোঁ কি যেনেকৈ ঝুম খেতি কথাৰ আমি যদি উদাহৰণ দেখোঁ ঝুম খেতিত আমি দেখিছোঁ গাৰোসকলে যেতিয়া তেওঁলোকে খেতি কৰে তেওঁলোকৰ সেইটো ইকনমিৰ লগত জড়িত আছে তেওঁ সেই ঝুম খেতিত কিন্তু অকলে কেতিয়াও তেওঁলোকে খেতিৰ কাৰ্যত তেওঁলোকে আগবাঢ়িব নোৱাৰে সেই ঝুম খেতিত তেওঁলোকে গ্ৰুপ কমিউনিটি ৱৰ্ক বুলি আমি ক'ব পাৰি তেওঁলোকে সেই কমিউনিটিত এক ধৰণৰ সমন্বয় থাকে এক ধৰণৰ মানে ইউনিটি থাকে সেই ইউনিটিৰ কাৰণে তেওঁলোকে একগোট হৈ পেলাই তেওঁলোকে নিজৰ মানে ইকনমিটো চলাই ৰাখিছে তেওঁলোকে একগোট হৈ পেলাই সেই গোটেই প্ৰচেছটো ঝুম খেতিৰ যি গোটেই প্ৰচেছটো একগোট হৈ পেলাইহে কৰিছে অকলে কেতিয়াও কৰিব নোৱাৰে সেইকাৰণে সমাজত কিন্তু আমি দেখিছোঁ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু সমাজত যদি সমাজ ব্যৱস্থা যেতিয়া ষ্ট্ৰং হ'ব অট'মেটিকেলি সমাজখনত ইকনমিকেলি ষ্ট্ৰং হৈ যাব ইকনমিকেলি ষ্ট্ৰং হোৱাৰ লগে লগে বহুত দিশ আহি যায় যেনে ধৰি লওক তেওঁলোকৰ খাদ্য প্ৰণালীৰ ক্ষেত্ৰত তেওঁলোকৰ ষ্টেটাছৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত তেওঁলোকে ষ্ট্ৰং হৈ যাব আৰু সেই যেতিয়া ইকনমিকেলি তেওঁলোকে যেতিয়া ডিপেণ্ডেণ্ট হৈ যাব তেতিয়া তেওঁলোকৰ সমাজত বহু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব এইকাৰণে সমাজ বিজ্ঞানে আমাক কি কৰে আমাৰ বহুখিনি দিশৰ কথা শিকায় আৰু লগতে আমি ইকনমিক্সত দেখিছোঁ অৰ্থনীতিত দেখিছোঁ কি আমি ইয়াত কিহৰ বিষয়ে অধ্যয়ন কৰোঁ আমি মানুহৰ নিডছৰ কথা অধ্যয়ন কৰোঁ আমাৰ হিউমেন ছেটিছফেকশ্যনৰ কথা অধ্যয়ন কৰোঁ আমি এইটোৱে জানো কি মানুহৰ নিডছ কেতিয়াও শেষ নহয় মানুহৰ যিমানেই লাগে সিমানেই শেষ নহয় মানুহৰ ইটো লাগিলে আৰু লাগিয়ে থাকিব আমাৰ হিউমেন নিডছ আৰ আনলিমিটেড এইটো কথা জানো কিন্তু আমি যদি সামাজিক প্ৰাণী হিচাপে জীয়াই থাকোঁ তেতিয়া আমাৰ কিছুমান আমি নিজে নিজে বান্ধোনত আহি যাওঁ আমাৰ লিমিটেশ্যনটো আমি গম পাই যাওঁ আমাক যে চব বস্তুৱে লাগিব সেইটো আমি কেতিয়াও কল্পনা নকৰোঁ কাৰণ কি আমাক মানুহ হিচাপে আমাৰ সদায় বস্তু লাগিয়ে থাকিব ইটো নাইবা সিটো ইটোৰ পিছত সিটো কিন্তু আমি যেতিয়া এটা সামাজিক প্ৰাণী হিচাপে হৈ যাওঁ আমি যেতিয়া সমাজ বিজ্ঞানৰ জৰিয়তে যেতিয়া আমি সামাজিক মানে আমি ছ'চিয়েল এনিমেল হওঁ এজ উই আৰ ছ'চিয়েল এনিমেল তেতিয়া আমি নিজৰ লিমিটেশ্যনখিনি আমি জানি লওঁ আমাৰ মাজত তেতিয়া আমাৰ গ্ৰিডিনেছটো কমি যায় আমি তেতিয়া সমাজৰ কাৰণে চিন্তা কৰোঁ সমাজৰ উন্নতিৰ কাৰণে চিন্তা কৰোঁ সেইকাৰণে আমি দেখিছোঁ বহু ক্ষেত্ৰত যেতিয়া বহু এনেকুৱা ডাঙৰ মানুহসকলে তেওঁলোকে ছ'চাইটিৰ কাৰণে যেতিয়া কণ্ট্ৰিবিউট কৰে তেওঁলোকে যেতিয়া ফাইনেন্সিয়েলি কাৰোবাক ছাপোৰ্ট কৰে তেতিয়া তেওঁলোকৰ ছ'চাইটিটো বহুতখিনি সন্মান আহি যায় তেওঁলোকৰ ছ'চাইটিত তেওঁৰ ৰেচপেক্ট আহি যায় কাৰণ কি তেওঁ ছ'চাইটিৰ কাৰণে কণ্ট্ৰিবিউট কৰিছে তেওঁৰ এটা ষ্টেটাছ আহি যায় এনেকৈ আমি দেখিছোঁ কি ইকনমিক্স আৰু ছ'চিয়লজিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু সেই গুৰুত্বপূৰ্ণ ভূমিকাই কিন্তু সমাজখন এক সুশৃংখল আৰু শক্তিশালী সমাজ কৰাত সহায় কৰে সমাজখনৰ সেই ব্যক্তিসকলে যিসমূহে সমাজৰ কাৰণে কৰিব তেওঁলোকক কিন্তু এক বিশেষ স্থান দিয়ে
সমাজৰ যি ব্যৱস্থা প্ৰডাকশ্যন কনজাম্পশ্যন ডিষ্ট্ৰিবিউশ্যন যিখিনি প্ৰচেছ সেই গোটেই ইকনমি যি প্ৰচেছখিনি সুচাৰুভাৱে চলাৰ কাৰণে কিন্তু সমাজ ব্যৱস্থা ষ্ট্ৰং হ'ব লাগিব সমাজ ব্যৱস্থা যদি উইক হয় আমাৰ সোসাইটিৰ যিটো সিস্টেমটো যদি উইক হয় তেতিয়া কিন্তু এই প্ৰচেছখিনি কেনেকৈ চলিব এই প্ৰচেছখিনি চলা অসম্ভৱ হ'ব এই কাৰণে সমাজ ব্যৱস্থা যদি ষ্ট্ৰং হয় তেতিয়া কিন্তু বহু সমস্যা সলভ কৰাত সহায় কৰে বহু সমস্যা সলভ কৰাত সহায় কৰে আৰু লগতে সমাজখন অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব ইকনমিক্যালি সমাজখন আগবাঢ়ি যাব আৰু ইকনমিক্যালি যেতিয়া সমাজখন আগবাঢ়ি যাব বহু সমস্যা দূৰ কৰিব পাৰিব হেলথৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক এডুকেশ্যনৰ ক্ষেত্ৰতে হওক বহু প্ৰব্লেম সলভ কৰিব পাৰিব গতিকে আজিতে মই এইখিনিতে কৈ মোৰ লেকচাৰটো সামৰণি মাৰিলোঁ নমস্কাৰ